মানে আপুনি পূৰ্বজন্মৰ ফল সেইটো আপুনি কেতিয়াও নোহোৱা কৰিব নোৱাৰে। চৰকাৰী ৰাস্তা এটা আপোনাৰ ঘৰৰ সন্মুখত আছে, সেইটো আপোনাৰ দক্ষিণমুখ মুৱা হ'ল, দক্ষিণ দিশটো বাস্তুশাস্ত্ৰ মতে যমৰ দিশ। কেনেধৰণৰ জীৱনশৈলী গ্ৰহণ কৰিলে, কেনেধৰণৰ নীতি নিয়মত থাকিলে আমি আমাৰ জীৱনটোক সুচাৰুৰূপে পালন কৰি যাব পাৰোঁ। সূৰ্য ধনুখন তেওঁলোকৰ চিম্বল হয়, মানে যিটো কৰিব একদম অৰ্জুনৰ মানে গান্ধী ভেদৰ নিচিনা, মাছটোলৈ নহয় চকুটোলৈহে চকু, এনেকুৱা ধৰণৰ ধনুৰাশি মানুহৰটো কেৰেক্টাৰ। আটাইতকৈ ডেঞ্জাৰাছ ৰাশিটো হৈ গ'ল কুম্ভ ৰাশি। অপবাদ, বুদ্ধিভ্ৰষ্ট, তাৰপিছত পানীৰ পৰা ভয় আৰু মানুহৰ অস্থিৰতাটো বৃদ্ধি হৈ যায়। শনিৰ দশা। মেষে বৃষে বিধৱা নাৰী, মিথুনে কৰ্কটে জগতৰ ভিক্ষাৰী, সিংহই কন্যাই নকৰি জোৰা, তুলাই বৃশ্চিকে অৱশ্যে খুৰা, ধনুৱে মকৰে ধনপুত্ৰ নাশ, কুম্ভই মিনে অৱশ্যে বিনাশ। মতে কেনেধৰণৰ বিধান ল'লে তেওঁলোকৰ শৈক্ষিক জীৱন ভাল হ'ব, তেওঁলোকৰ সংসাৰখন খুব সুন্দৰভাৱে চলাই নিবলৈ কোনো দুখ নোহোৱাকৈ বা কোনো ধৰণৰ অশান্তি তেনেধৰণৰ অসূয়া নোহোৱাকৈ চলাই নিব লাগে, সৰু সৰু কিবা নিয়ম তেওঁলোকে মানিব পাৰে। 2026 এবাৰ আশাৰ মানে বতৰা লৈ আহিব, বিশেষকৈ গৱেষণা। তেওঁ বহুত বয়স হৈ গ'ল, তেওঁ আলোচনা মাধ্যমৰে আহিব পৰা নাই, তেওঁ আহিবলৈ বাধ্য হৈ যায়। পৰেশবোৰ আহিব পাৰে নেকি? গতিকে নমস্কাৰ সকলোকে, পডকাষ্টৰ আন এটি খণ্ডলৈ আপোনাক স্বাগতম জনাইছোঁ। খুব সুন্দৰ ভিডিঅ' এটা আপুনি ক্লিক কৰিছে, কাৰণ আজি মই কথা পাতিছোঁ অসমৰ এগৰাকী প্ৰসিদ্ধ জ্যোতিষী তৰুণ ভট্টাচাৰ্যৰ সৈতে। আমি সাধাৰণতে যিসমূহ প্ৰশ্ন আমাৰ মনত আমি লৈ ফুৰোঁ, আমাৰ বৰ্তমানক লৈ, ভৱিষ্যতক লৈ, এই সকলোখিনিৰ উত্তৰ আজিৰ ভিডিঅ'টোত আপোনালোকে পাব। কাৰণ আমি যেতিয়া বিভিন্ন সমস্যাত পৰোঁ, বিভিন্ন সংকটত পৰোঁ, তেতিয়া আমাৰ কিছুমান প্ৰশ্ন মনলৈ আহে যে মোৰ কিবা গ্ৰহদোষ চলিছে নেকি, বা মোৰ ৰাশিচক্ৰত কিবা সমস্যা হৈছে নেকি। আৰু ভৱিষ্যতক লৈ আমাৰ বহু সমস্যা থাকে, বহু আমাৰ প্ৰশ্ন থাকে যে ভৱিষ্যতৰ কেৰিয়াৰৰ সম্পৰ্কে, বিবাহৰ সম্পৰ্কে, আমাৰ সাংসাৰিক জীৱনৰ সম্পৰ্কে বহু প্ৰশ্ন আমাৰ থাকে। এই সকলোখিনি প্ৰশ্নৰ উত্তৰ আজি এই ভিডিঅ'টোত আপোনালোকে পাব। গতিকে ভিডিঅ'টো শেষলৈকে চাব। তেওঁ বিভিন্ন বিধান দিছে, তেওঁ ছাত্ৰ ছাত্ৰীৰ বাবে, ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনৰ বাবে কি কৰিব লাগে, সাংসাৰিক জীৱন সুখৰ হ'বৰ বাবে কি কৰিব লাগে, সকলোখিনি বিধান দিছে। গতিকে ভিডিঅ'টো শেষলৈকে চাব। স্কিপ কৰি কৰি আপোনালোকে ভিডিঅ'টো নাচাব, এইকাৰণে যে স্কিপ যদি কৰে আপুনি আপোনাৰ প্ৰয়োজনীয় কথা, গুৰুত্বপূৰ্ণ কথা আপুনি হয়তো মিছ কৰিব পাৰে। গতিকে ভিডিঅ'টো শেষলৈকে চাব, এনজয় কৰিব। দাদা, স্বাগতম জনাইছোঁ আপোনাক। ধন্যবাদ। আমি আজি অকণমান দীঘলীয়াকৈ কথা পাতিম, যিহেতু জ্যোতিষৰ কথা পাতিম, অলপ দীঘলীয়াই হ'ব। আৰু বেছিক আমি আজি মই বিচাৰিছোঁ যে জ্যোতিষৰ A to Z আমি জানিবলৈ চেষ্টা কৰিম, দৰ্শককো জনাবলৈ চেষ্টা কৰিম, কাৰণ বহু ভ্ৰান্ত ধাৰণা কিছুমান থাকে জ্যোতিষক লৈ। আমি ধৰক কম বেছি পৰিমাণে সকলোৱে জ্যোতিষৰ বিষয়ে জানো বা মানেও কম বেছি পৰিমাণে, কিন্তু এগৰাকী জ্যোতিষীৰ ওচৰলৈ যাবলৈ কিন্তু বহু লোকে অকণমান ভয়ো কৰে কোনোবা সময়ত। গতিকে এই সকলো ভ্ৰান্ত ধাৰণাখিনিয়েই হওক বা ভয়, এই সকলোখিনি পাতিম আমি। আমি প্ৰথমতে যদি পাতোঁ বেছিক কথাটো, আচলতে জ্যোতিষ কি, আচলতে ভয় কৰিবলগীয়া কিবা আছে নেকি? এতিয়া যদি মই একদম প্ৰাচীন কালৰ পৰা ক'বলৈ যাওঁ, জ্যোতিষটো আচলতে আমি ব্যৱহাৰ অৰ্থত এইটো এটা সংস্কৃত ৱৰ্ড, তাত দুটা শব্দৰ সংযোগ হৈ আছে। জ্যোতিষ অৰ্থাৎ জ্যোতি যোগ ইশ, জ্যোতি মানে পোহৰ, ইশ মানে ঈশ্বৰ। এইটো হৈছে এটা ঈশ্বৰ প্ৰদত্ত পোহৰ, যিটো আমি সমাজৰ মাজলৈ লৈ বা যিসকল সেৱক আমাৰ তাত আহে তেওঁলোকক আমি প্ৰদান কৰিব লাগে বিনা স্বাৰ্থত আৰু কোনো ধৰণৰ বিজনেছ মটিভ নোহোৱাকৈ। সেইটোৱে হৈছে প্ৰকৃত জ্যোতিষ। আৰু জ্যোতিষৰ দুটা ভাগ আছে। এতিয়া জ্যোতিষ চৰ্চাকাৰীসকলে এইটো বস্তু জানে, বা যিসকল জ্যোতিষৰ গৱেষক, যে আমাৰ জ্যোতিষ শাস্ত্ৰটো কি হয়, দুটা ভাগ হ'ল। এটা প্ৰথম ভাগটো হৈ গ'ল ফলিত জ্যোতিষ, আৰু দ্বিতীয় ভাগটো হৈ গ'ল গণিত জ্যোতিষ। গণিত জ্যোতিষত এই যে আমি গ্ৰহণবিলাক নিৰ্ধাৰণ কৰোঁ, অমাৱস্যা, পূৰ্ণিমা, চন্দ্ৰগ্ৰহণ, সূৰ্যগ্ৰহণ, শুভ মুহূৰ্ত, এইবিলাক হৈ গ'ল গণিত জ্যোতিষ। আৰু গণিত জ্যোতিষৰ আকাৰত যিখন পুস্তক আমাৰ হাতত আহি পৰে, তাত গণনা কৰি দিয়া থাকে, সেইখনেই হৈ গ'ল পঞ্জিকা, অৰ্থাৎ 5টা অংগ। এই 5টা অংগ হৈ গ'ল ফলিত জ্যোতিষৰ মানে মূল আধাৰ। সেইকাৰণে জ্যোতিষক কোৱা হয় বেদৰ চকু। যেতিয়ালৈকে চন্দ্ৰ সূৰ্য থাকিব তেতিয়ালৈকে জ্যোতিষ শাস্ত্ৰ থাকিব। আৰু জ্যোতিষ শাস্ত্ৰৰ ওপৰত মানুহৰ ভ্ৰান্ত ধাৰণা থকাটো স্বাভাৱিক, কাৰণ আজিকালি শুনিবলৈ পাওঁ বা বহুতে হয়তো চাগৈ তেনেকুৱা ধৰণৰ কিবা প্ৰতিক্ৰিয়া দিছে যে যাৰ কাৰণে মানুহে জ্যোতিষীসকলক বিশ্বাস কৰিবলৈ টান পায়। কিন্তু এটা কথা যে এষ্ট্ৰলজি ইজ এ ছায়েন্স, বাট এষ্ট্ৰলজাৰ্ছ আৰ নট এ চাইণ্টিষ্ট। গতিকে জ্যোতিষ আৰু জ্যোতিষী, জ্যোতিষ শাস্ত্ৰখন ভুল নহয়, জ্যোতিষীজনে ভুল হ'ব পাৰে, বা তেওঁ এটা বিভ্ৰান্ত ধাৰণা সৃষ্টি কৰি মানুহৰ মাজত এটা বিষবাষ্প বিয়াই দিব পাৰে। গতিকে জ্যোতিষটো বেদৰ যিহেতু চকু, গতিকে চকুৰ কামেই হৈছে
যে আমি সকলো ভাল লক্ষ্য কৰা, সকলো ভাল চোৱা আৰু বেয়াবিলাকৰ পৰা নিজক বচাই ৰখা। গতিকে জ্যোতিষৰ মোৰ মতেতো কোনো ভাল ধাৰা থাকিবই নালাগে। আৰু যে ভয় যে মানুহৰ এটা থাকে, মানে আশংকা এটা থাকে যে জ্যোতিষীৰ ওচৰলৈ যাম, কিবা কয়, তেনেধৰণৰ এটা পৰিৱেশ হৈছে নেকি, মানে যাৰ কাৰণে মানুহে ভয় খায়? তাৰমানে আজিকালি কিছুমান তথাকথিত জ্যোতিষবিদ ওলাইছে যিসকলে মানুহক ভয় খুৱাই দিয়ে। আচলতে কি হয়, আমাৰ কুষ্টিখনত 12টা ৰাশি চক্ৰ, মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ 12টা ৰাশি, আৰু প্ৰত্যেক ৰাশিক 30 ডিগ্ৰীকৈ দিয়া হয়, অৰ্থাৎ 360 ডিগ্ৰী। এতিয়া ৰাশি চক্ৰটোত আমাৰ 27টা নক্ষত্ৰ আছে, আৰু প্ৰত্যেকবিলাক নক্ষত্ৰক 3 ডিগ্ৰী 20 অংশকৈ দিয়া গৈছে, অৰ্থাৎ 13 ডিগ্ৰী 20 অংশ হোৱাৰ লগে লগে আমাৰ এটা পূৰ্ণ ৰাশি চক্ৰত নিৰ্ধাৰণ কৰা হয়। এতিয়া আমাৰ জ্যোতিষত কেইটামান বস্তু আছে, যেনেকৈ ধৰি লওক মানুহজনৰ জন্মৰ লগ্ন বুলি কয়, এইটো তনু ভাৱ, অৰ্থাৎ তন মানে শৰীৰ। গতিকে শৰীৰৰ পৰা এটা সৃষ্টি যিবোৰ আৰম্ভ হয়, গতিকে লগ্নৰ পৰা যিটো দ্বাদশ ভাৱ অৰ্থাৎ ব্যয় স্থানলৈকে মাজত আমাৰ কি আছে, ৰোগ আৰু শত্ৰু স্থান আছে, মৃত্যু স্থান আমাৰ জ্যোতিষশাস্ত্ৰত গণনা কৰি ক'ব পৰা যায়, বিবাহকে আদি কৰি বিদ্যা, শিক্ষা, বুদ্ধি সকলোখিনি দিব পাৰি। গতিকে যদি ধৰি লওক এতিয়া কোনোবা এজন মানুহৰ জ্যোতিষ গণনা কৰিবৰ কাৰণে মোৰ ওচৰত আহিলে বা কাৰোবাৰ ওচৰত গ'ল, তেওঁৰ অষ্টম ভাৱত কিবা পাপ গ্ৰহ বহি আছে বা কিবা এটা নিগেটিভ প্লেনেট বহি আছে, সেইটোকে মই তেখেতক ভয় খুৱাই নকলেও হৈ যায় যে প্ৰত্যেক বস্তুৰ নিদান অৰ্থাৎ প্ৰতিকাৰ আছে। যেনেকৈ পিয়াহত পানী, ভোকত অন্ন, গতিকে প্ৰত্যেক বস্তুৰ নিদানবিলাক মানুহজনে জ্ঞানেৰে যাতে মানুহজন বিপদত নপৰে তেনেকৈহে দিব লাগে, আৰু সেইটো জ্যোতিষশাস্ত্ৰ। কাৰণ মই কৈছোঁ যে জ্যোতিযোগিক অৰ্থাৎ ঈশ্বৰ প্ৰদত্ত পোহৰ, ভগৱানে একদম ভক্তসকলক যেতিয়া প্ৰাৰ্থনা কৰে তেতিয়া কি হয়, ভগৱানে সকলোকে একদম মানে আশীৰ্বাদ প্ৰদান কৰে, আৰু সেইটো হৈছে নিৰ্ভয় মুদ্ৰা। গতিকে যেতিয়া নিৰ্ভয় মুদ্ৰাত প্ৰাৰ্থনা প্ৰদান কৰিব, আশীৰ্বাদ দিব, তেতিয়াহ'লে মানুহৰ হয়। সেইকাৰণে দুৰ্গা পূজাত আমি পূজা কৰোঁ, এটা মন্ত্ৰ তাত আমি পাঠ কৰোঁ, শৰণাগত দিনাৰ্থ পৰিত্ৰাণ পৰায়ণী সৰ্বছাত্ৰী হৰে দেৱী নাৰায়ণী নমস্তুতে। শৰণাগত যিসকলে দেৱী মাৰ চৰণত বা ভগৱানৰ ওচৰত গৈ তেওঁ শৰণ লয়, যাৰ সামৰ্থ্য নাই তেওঁলোকে যদি কয় যে মা মোক ক্ষমা কৰি দিয়া বা ভগৱান মোক আপুনি ৰক্ষা কৰক, গতিকে সেইটো ফল পায়। সেইকাৰণে যিটো অৰ্গলা স্তোত্ৰম বুলি এটা পাঠ আছে দুৰ্গা পূজাত আমি কৰোঁ, যা দেৱী সৰ্বভূতেষু ক্ষমা ৰূপেণ সংস্থিতা নমস্তুস্যৈ 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 নমো নমো। গতিকে ক্ষমাটো তেখেতে কৰে। গতিকে দেৱ দেৱীসকলৰ ওচৰত সেই বস্তুটো নাই, আমাৰ জ্যোতিষীসকলেহে এইটো সৃষ্টি। সেইকাৰণে কৈছোঁ যে জ্যোতিষ শাস্ত্ৰখন ইটছ এ বেদিক চায়েন্স। গতিকে ইয়াত কোনো ধৰণৰ বিভ্ৰান্তি বা বাধা থাকিব নালাগে। জ্যোতিষীজনৰ কিবা এটা ভুল বা দুখ থাকিব পাৰে, জ্যোতিষ শাস্ত্ৰ ভুল হ'ব নহয়, কেতিয়াও নহয়, নিৰ্ভুল। হয়। মানুহৰ এতিয়া যেতিয়া কোনোবা এজনৰ জন্ম হয়, জন্ম হোৱাৰ লগে লগে আমি ৰাশি চক্ৰ চোৱা যায় বা জন্ম পত্ৰিকা তৈয়াৰ কৰা হয়। এতিয়া কুষ্ঠি এখন বা সোঁৱৰণি বা জন্ম পত্ৰিকা যিয়ে কওক, কেনেধৰণে তৈয়াৰ কৰা হয়, মানে সেই কেলকুলেশ্যনটো কেনেকুৱা? তাৰমানে কি হয়, আমাক 3টা বস্তু খুব প্ৰয়োজন হয়, জন্মৰ চন, সময়, তাৰিখ আৰু স্থানটো। স্থানে মানে লগ্ন নিৰ্ধাৰণ কৰোঁতে সহায় কৰে, আৰু যদি শাস্ত্ৰখনত লগ্নটো শুদ্ধ থাকে, গ্ৰহ চক্ৰটো জাতচক্ৰ বা জন্মচক্ৰ বুলি কোৱা হয়, তেনেহ'লে সেইখন আপোনাৰ জন্মচক্ৰৰ বা কুষ্ঠিৰ দ্বাৰাই আপুনি মানুহৰ ভূত ভৱিষ্যত গোটেইখিনি কথা কৈ দিব পাৰে। আৰু তেতিয়াই নিৰ্ধাৰণ কৰোঁতে আমি গম পাওঁ যে কি ৰাশি কি লগ্ন। এটা লগ্ন এদিনত 12 বাৰ সলনি হয়, কিন্তু এটা ৰাশি 60 ঘণ্টালৈকে একেই থাকে। আৰু সেইকাৰণে আমাৰ ভাৰতবৰ্ষত আমাৰ মুন চাইন মানে চন্দ্ৰিক গণনা, যিটো চন্দ্ৰ গণনাৰ প্ৰভাৱ পেলোৱা হয়, আৰু যিবিলাক প্ৰাচাত্য গণনা তাত মানে ৱেষ্টাৰ্ণ যিবিলাক কেলকুলেশ্যন, তাত চানটোক প্ৰিফাৰেঞ্চ দিয়া হয়। কিন্তু আমাৰ ইয়াত মুন চাইন, আমাৰ যিটো জডিয়েক চাইন ৰাশি চক্ৰ আমি গণনা কৰোঁ চন্দ্ৰৰ ওপৰত ভিত্তি কৰি, আৰু প্ৰাচাত্যসকলত কি কৰে, সূৰ্য, তাৰমানে তেওঁলোকৰ একমাহ এটা ৰাশিয়ে থাকে। যেনে 15 এপ্ৰিল টু 15 মে এটা ৰাশিয়ে থাকিব, কিন্তু আমাৰ সেইটো নহয়। আমাৰ ৰাশি চক্ৰত 60 ঘণ্টাৰ মূৰে মূৰে ৰাশিটো সলনি হয়। এতিয়া এজন ব্যক্তিৰ কি ৰাশি, এইটো কেনেধৰণে নিৰ্ধাৰণ হয়? তাৰমানে চন্দ্ৰৰ অৱস্থান। এতিয়া আমাৰ এতিয়া পুহ মাহ চলি আছে ন, এতিয়া যেতিয়া আমি পূজা কৰোঁ ব্ৰাহ্মণসকলে কি কোৱা হয়, ওম বিষ্ণুৰুম তৎসদৈদ্য অদ্য শ্ৰী সূৰ্যগত্যা সৌৰ ধনু ৰাসস্থিতে ভাস্কৰে। ভাস্কৰ মানে সূৰ্য, এতিয়া ধনু ৰাশিত সূৰ্যটো আছে, তেতিয়া আমি গম পাম যে মানুহজনৰ পুহ মাহত জন্ম, আৰু চন্দ্ৰ যিটো স্থানত থাকিব সেই স্থানটোৰ পৰা ৰাশিটো নিৰ্ণয় কৰা হয়। আৰু সময় অনুযায়ী এদিনত যে 12টা লগ্ন পৰিৱৰ্তন হয়, সেই সময় অনুযায়ী লগ্নটো নিৰ্ধাৰণ কৰা হয়। তেতিয়া লগ্নৰ ৰাশি যদি সঠিকভাৱে ওলাই যায়, তেতিয়া আমি ৰাশি চক্ৰটো নিৰ্ধাৰণ কৰিব পাৰোঁ। কাৰণ জ্যোতিষ শাস্ত্ৰত এটা বস্তু আছে যে কি বুলি কয়, নক্ষত্ৰসকল সদায় স্থিৰ, কিন্তু গ্ৰহ গতিশীল। ৰাশিটো সেইকাৰণে সলনি হয়, কিন্তু যেতিয়া মেঘ ৰাশি হ'বলৈ 3টা নক্ষত্ৰৰ কম্বিনেশ্যন লাগিব, অশ্বিনী, ভৰণী, কৃতিকা। এতিয়া অশ্বিনীৰ 4 পাত মানে 4টা পদ, ভৰণীৰ 4 পাত আৰু কৃতিকাৰ 1 পাত, অৰ্থাৎ 30 ডিগ্ৰী হ'ব লাগিব ন, 9টা অংশ। গতিকে যদি এতিয়া আমি গম পাওঁ যে মানুহজনৰ অশ্বিনী, ভৰণী, কৃতিকাৰ প্ৰথম পাদলৈকে থাকিলে, তেতিয়াতো মেঘ ৰাশি হ'ল। যদি কৃতিকাৰ দ্বিতীয় বা তৃতীয় পাদলৈ গুচি গ'ল, এইটো কিন্তু বৃষ ৰাশি হ'ব।
সেই তেনেধৰণে আমাৰ গণনাবিলাক কৰা হয়। আপুনি কেতিয়াৰ পৰা জ্যোতিষ শাস্ত্ৰ অধ্যয়ন কৰিছে, কেতিয়াৰ পৰা আৰম্ভ? আচলতে এইটো আমাৰ পূৰ্বপুৰুষীয় বিদ্যা বুলি ক'লেও ভুল নহ'ব, কাৰণ মোৰ দেউতা এজন পুৰোহিত হয় আৰু মোৰ ককাৰ বংশটো বা মোৰ জেঠাইহঁতৰ বংশটো জ্যোতিষ চৰ্চা খুব আগৰ পৰা চলি আছিল। যেতিয়া গৰমৰ বন্ধ আদিত বা পূজাৰ বন্ধু তেওঁলোকৰ ঘৰত যাওঁ, এইবোৰ দেখা পাওঁ পুথিবাজিবোৰ, তেতিয়াহ'লে মোৰ আগ্ৰহ জন্মিছিল। যদিও মই কমাৰ্চৰ ছাত্ৰ, মানে মোৰ এই শাস্ত্ৰখনৰ প্ৰতি খুব আগ্ৰহ এটা মোৰ আছিল আৰু মই গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি থকা সময়তে তেতিয়াৰ পৰা এইটোৰ প্ৰতি মই বেছি অনুগত্য হ'লোঁ আৰু মই নলবাৰীত গৈ প্ৰথম মানে গন্ধিয়া জ্যোতিষ পৰিষদ, তাৰ পৰাই 3টাকৈ সন্মানজনক মই উপাধি পাওঁ আৰু শেষৰটো হৈছে জ্যোতিষ ভাস্কৰ। গতিকে তাৰপিছৰ পৰা জ্যোতিষৰ চৰ্চা চলি আছে। মোটামুটি মোৰ এই 2026 চনত জ্যোতিষ শাস্ত্ৰত 25 বছৰ সম্পূৰ্ণ হ'ব। 25 বছৰ? হয়। এই 25 বছৰত আপুনি কিমান মানুহৰ জন্ম পত্ৰিকা চাইছে বা তৈয়াৰ কৰিছে, বনাইছে? মানে সেইটো খুব মনত তেনেকৈ নাথাকে, কিন্তু চাওঁতেতো বহুতেই চাইছোঁ আৰু তাৰ মাজত ব্যতিক্ৰম বহুত ৰাজনীতিবিদ, তাৰপিছত খেলুৱৈ, চিত্ৰনাট্যৰ লগত জড়িত অভিনেতা, বহু শিল্পী বা মই বৈজ্ঞানিক পৰ্যন্তৰো মানে চক্ৰ তেনেকৈ চাইছোঁ আৰু তেওঁলোকৰ লগত মানে মোৰ সম্পৰ্ক হোৱাত এইটো ভগৱানেই চাগৈ এইটো সম্পৰ্ক কৰি দিছে। আৰু প্ৰত্যেকৰেতো ধৰক জন্ম পত্ৰিকা বা ৰাশি চক্ৰত পজিটিভ নিগেটিভ থাকেই। ডেফিনেটলি। আপুনি এনেকুৱা কিবা পাইছেনে কেতিয়াবা যে ধৰক কাৰোবাৰ সোঁৱৰণীখন, কাৰোবাৰ জন্ম পত্ৰিকা ৰাশি চক্ৰ খুব চাফা, মানে কোনো ধৰণৰ নিগেটিভিটি নাই, কোনো ধৰণৰ মানে দুখ নাই, তেনেকুৱা কিবা পাইছেনে? নাই, সেইটোতো কেতিয়াও হ'ব নোৱাৰে। চাওক, কাৰণ ভগৱানৰো দুখ দুৰ্দশা জীৱনত আছে। ভগৱান বিষ্ণুও মানে যুগনিদ্ৰাত যাবলগীয়া হয়। শিৱয়ো সতীক হেৰুৱাৰ পিছত গোটেই তেওঁৰ দেহটো লৈ একদম মানে তেওঁ নিজেই অচেতন হৈ গৈছিল। গতিকে ভগৱানে সেই বস্তুটোৰ পৰা বাদ পৰা নাই। মানে আমাৰ কি হয়, এইটো বৰ ধুনীয়া প্ৰশ্ন এটা আপুনি সুধিছে। ভাগ্য চক্ৰ, আমাৰ 3 প্ৰকাৰৰ ভাগ্য আছে, যাক আমি লাক বুলি কওঁ। এই ভাগ্যটো মানে আপোনাৰ কি হয়, যিটো হেভেন লাক, স্বৰ্গীয় ভাগ্য, মানে আপুনি পূৰ্বজন্মৰ ফল, সেইটো আপুনি কেতিয়াও নোহোৱা কৰিব নোৱাৰে। আৰু 2টা ভাগ্য আমাৰ হাতত থাকে। এটা হৈছে মেনকাইণ্ড লাক, মানৱীয় ভাগ্য, মানে মোৰ গ্ৰহ নক্ষত্ৰ বিচাৰ কৰি মই যিখিনি পাম বা মই যি কৰ্ম কৰিছোঁ সেইটোৰ নিদান দিব পাৰি। আৰু হৈছে আৰ্থ লাক, ভূ ভাগ্য, যাক আমি বাস্তুশাস্ত্ৰ বুলি কওঁ, যে বাস্তুৰ যিখিনি দুখ। গতিকে মই মানে 100% আপুনি নিৰ্মূল কাকো কৰি দিব নোৱাৰে। আপুনি 60ৰ পৰা 61-62, কাৰণ 33%কে যদি মই ধৰোঁ যে মানৱীয় ভাগ্য 33% আপোনাক ভাল ফল দিব আৰু বাস্তুশাস্ত্ৰই 33% দিব, তাৰমানে 66%। গতিকে 34%টো ভগৱানৰ ওপৰত থাকে। গতিকে সেইটো আপোনাৰ পূৰ্বজন্ম। আপুনি ক'লে যে ভাগ্য 3 প্ৰকাৰৰ থাকে। হয়, অৰ্থাৎ সকলোৱে এখন ভাগ্য লৈ আহে। হয়, 3 প্ৰকাৰৰ ভাগ্য সকলোৰে থাকিব। কাৰণ জন্ম হোৱাৰ লগে লগে তেওঁ এটা লগ্নৰে চিনাক্তি হ'ব আৰু তেওঁ এটা ৰাশি চক্ৰ পাব। সেইটো কোনো চেঞ্জ কৰি দিব নোৱাৰে। আজিকালি আমি বহুতো মানুহে কোৱা শুনো, বা এইবিলাক ময়ো, এতিয়া মোৰ 25 বছৰেই হ'ল প্ৰায়, যে নামটোৰ আপোনাৰ এলফাবেটবোৰ চেঞ্জ কৰি দিয়ে। আপোনাৰ যিটো জন্মৰ তাৰিখ, আপুনি 10 তাৰিখে জন্ম হ'ল, তো আপোনাৰ তাৰিখটোতো কোনো চেঞ্জ কৰি দিব নোৱাৰে। আপুনি 2010 চনত জন্ম হ'ল, সেইটো আপুনি চেঞ্জ কৰিব নোৱাৰে। গতিকে মূলাংক, নামাংক, এইবিলাক বস্তুৰ কিছুমান গণনা থাকে আমাৰ সংখ্যা তত্ত্বত। এতিয়া সেই গণনাবিলাক যেতিয়া আমি কৰিম, তেতিয়া আপুনি নামত ধৰি লওক, এতিয়া এনেকুৱা হৈ গ'ল যে কিছুমানে শৰ্মা বানানটোত SARMA লিখে, কিছুমানে SARMAH লিখে। এতিয়া সেইটোৱে আপোনাক 1 এটা যোগ কৰি দিলে বা 3 এটা যোগ কৰি দিলে সেইটো মেটাৰ নহয়। তাৰমানে এইটো এটা আংশিক সান্তনাহে, কিন্তু সেইটো কেতিয়াও স্থায়ী সমাধান নহয়। আৰু সেইটো কাৰণে আপুনি আপ টু 60 to 62%লৈকে আপুনি প্ৰতিকাৰৰ দ্বাৰা কৰাব পাৰে, আৰু আপোনাৰ কাৰো সম্পূৰ্ণ বাস্তু শুদ্ধ নাথাকে। এইবোৰ মানুহে এনেই কোৱা কথা। আপুনি দেখিব যে আজি যদি মোৰ ঘৰতো যায়, মানে মই 100% বাস্তুটো কাৰেক্ট কৰিব নোৱাৰোঁ। তাৰমানে ধৰি লওক এনেকুৱা হৈ গ'ল যে মোৰ আজি মানুহৰ মুখ্য দুৱাৰখন সাধাৰণতে মানুহে বিচাৰে যে সূৰ্য উদয়ৰ লগত আমাৰ সম্পৰ্ক থাকে কিছুমান, ছ'লাৰ এনাৰ্জি, মেগনেটিক এনাৰ্জি, ফায়াৰ এনাৰ্জি, ওৱাইণ্ড এনাৰ্জি, এইবিলাকৰ লগত। গতিকে সকলো আপোনাৰ যেতিয়া চৰকাৰী ৰাস্তা এটা আপোনাৰ ঘৰৰ সন্মুখত আছে, সেইটো আপোনাৰ দক্ষিণমুখা হ'ল। এতিয়া দক্ষিণ দিশটো বাস্তুশাস্ত্ৰ মতে যমৰ দিশ। এতিয়া দক্ষিণ মুখত এতিয়া আপুনি ওলাই দক্ষিণ ফালে আপুনি ৰাতিপুৱা সন্ধিয়া চাই আছে। তাৰ কিছুমান প্ৰতিকাৰ আছে, যিটো আমি অল্টাৰনেটিভ ৱে বুলি কওঁ। সেইটোৰ দ্বাৰা আপুনি খনন কৰিব লাগিব। কিন্তু আপুনি ৰাস্তাটো তাৰ পৰা উঠাই দিব নোৱাৰে ন। মানে কিছুমান বস্তুৰ মানে এই আপুনি অলপ আগতে কৈছিলে যে ভয় খাই বিভ্ৰান্ত হয়, এই এনেকুৱা ধৰণৰ ভুল কথাবিলাক কৈ দিয়ে। ডাকৰ বচনত আছে যে দক্ষিণমুখী ঘৰ ৰজা, পূবমুখী ঘৰ প্ৰজা, উত্তৰমুখী ঘৰত ৰাজকৰ নাই, পশ্চিমমুখী ঘৰত সদায় চাই। এইবিলাক তেতিয়াৰ দিনতেই কৈ থৈছে যে মানে দক্ষিণে ধোৱা, উত্তৰে গোৱা, পূবে হাঁহ, পশ্চিমে বাহ। এইবিলাক ডাক, সনা, এই যিসকল
ডাঙৰ ডাঙৰ মানে বিশিষ্ট পণ্ডিত আছিল, তেওঁলোকে তেতিয়াই এইবোৰ শাস্ত্ৰৰ কথা কৈ থৈ গৈছে। আৰু আমি সেইখিনি অনুধাৱন কৰিব লাগে আৰু মানুহৰ মাজত এটা ভাল বাৰ্তা দিব লাগে, যাতে মানুহে ভয় নাখায় আৰু মানুহক মানে যিমান আপুনি ধৰি লওক সহজ সৰলভাৱে উপায়টো দিব, মানুহজনৰ উপকাৰ হ'ব। কাৰণ মানৱক সম্পদ বুলি কোৱা হয়। আৰু তাৰে এটা অংগ ময়ো, যে মই যদি ভাল কাম কৰোঁ মোৰ পৰিয়ালটোৰ ভাল হ'ব। আৰু আজি মই আপোনাৰ লগত জড়িত হ'লোঁ, আপুনি কাৰোবাক ক'ব পাৰিব বোলে হয় তেখেতৰ লগত এইখিনি কথা পাতিলোঁ, বা আজি যদি ভৱিষ্যতে যিসকল সদাশয় ব্যক্তি আমাৰ এই প্ৰগ্ৰেমবোৰ চাব, তেওঁলোকেতো ভাবিব ন যে নাই, তেওঁলোকে এটা সঁচা কথাকেই ৰাইজৰ মাজত উলিয়াই দিছে। আৰু মই সদায় সত্যৰ লগত আছোঁ। আৰু সেইকাৰণে শ্ৰীকৃষ্ণ গীতাত কৈছে যে কৰ্মণ্যবাধিকাৰস্তে মা ফলেষু কদাচন, ভাল কাম কৰিব লাগে আৰু ফলটো বিচাৰিব নালাগে, তেওঁ ফলটো আপোনাক দিবই। আৰু শ্ৰীকৃষ্ণ গীতাত আৰু এটা বৰ ধুনীয়া কথা কৈছে যে ট্ৰেন্সফৰ্মেশ্যন ইজ দ্য ল অফ দ্য ইউনিভাৰ্ছ, পৰিৱৰ্তনেই সংসাৰৰ নিয়ম। মানে সদায় একে নাথাকে। আজি 25 বছৰ আগত জ্যোতিষশাস্ত্ৰৰ যিটো প্ৰভাৱ আৰু প্ৰসাৰ আছিল, এতিয়া সেইটো বহুত সলনি হ'ল। আজিকালি কিছুমান অপেন ইউনিভাৰ্চিটি হ'ল, য'ত নেকি আপুনি জ্যোতিষশাস্ত্ৰ শিকিব পাৰে। তাৰ এই নিউমাৰলজি, বাস্তুশাস্ত্ৰ, টেৰট কাৰ্ড, পালমিষ্ট্ৰি আৰু আপোনাৰ নিদান, কিছুমান আপুনি ক'ত কি গছ লগাব কি নলগাব, এইবিলাক বহুত ধৰণৰ মানে আজিকালি আপুনি মানুহক উপায় দিব পাৰে। চৰ্চা চলি আছে, সাংঘাতিক চৰ্চা, আৰু এইটো গৱেষণা চলি আছে। গতিকে এতিয়া আমাৰ অসমত আমি যিটো অনুষ্ঠানৰ মই সভাপতি, আৰ্যভট্ট ফাউণ্ডেশ্যন অসম শাখা, তাৰ মই প্ৰেচিডেণ্ট হয়। আকৌ অসম জ্যোতিষ মহাসভা আমাৰ গুৱাহাটীতে আছে, এইটো হেড অফিচ। আপোনাৰ এইটো আজাৰত হয়, তাৰো মই উপদেষ্টা। তেনেকৈ আমাৰ যিটো সদৌ অসম জ্যোতিষ বাস্তু আধ্যাত্মিক পৰিৱেশ তেজপুৰৰ, তাৰ মই সভাপতি। বিভিন্ন অনুষ্ঠান আমি কৰি আছোঁ। আৰু এটা আপোনালোকে জানি ভাল পাব যে বহুতে কয় যে জ্যোতিষী আৰু বিজ্ঞান দুইটা মানে ঘূৰ শত্ৰু। এতিয়া 2019 চনত আমাৰ তেজপুৰৰ বাণ থিয়েটাৰত আমি এখন জ্যোতিষৰ দুদিনীয়া কাৰ্যসূচী কৰিছিলোঁ। আৰু এইখন আপোনাৰ ইণ্টাৰনেশ্যনেল পৰ্যায়লৈকে গৈছিল, অৰ্থাৎ তাত আমাৰ বাংলাদেশ, নেপাল, শ্ৰীলংকাৰ প্ৰতিনিধিও আহিছিলে আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰাও আহিছিলে। তাতে মই এজন ইছৰ' চাইণ্টিষ্ট, আপোনালোকে জানি সুখী হ'ব, ডক্টৰ ওম প্ৰকাশ পাণ্ডে, তেওঁ 3 দিনৰ কাৰণে আমাৰ তেজপুৰত আহিলে। আৰু মোক তেওঁ আমাৰ আতিথ্য তেজপুৰৰ এই অনুষ্ঠানত মুগ্ধ হৈ আৰু 5 দিন থাকিবৰ কাৰণেও যত্ন কৰিছিলে। কিন্তু তেখেতৰ ৰিটাৰ্ণ টিকেট থকাৰ কাৰণে পঠাই দিলোঁ। আৰু এই এনেকুৱা এটা অনুষ্ঠান আমি 2027 চনত কৰিম, আপোনাৰ মাধ্যমেৰে কৈ থলোঁ। গতিকে আপোনালোকৰ সহযোগ লাগিব। আৰু তেতিয়া আপোনালোকে গম পাব যে বিজ্ঞান আৰু জ্যোতিষ যে কেতিয়াও পৃথক পৃথক বস্তু নহয়। এষ্ট্ৰনমি আৰু এষ্ট্ৰলজি, তো এষ্ট্ৰনমিয়ে আকাশ মাৰ্গৰ কথাবিলাক কয় আৰু এষ্ট্ৰলজিয়ে পৃথিৱীৰ এইবোৰ কথা কয়। গতিকে সেইটোৱে মানে এটা কথা, সেই ভ্ৰান্ত ধাৰণাখিনি দূৰ হ'ব লাগে আৰু। হয়, এতিয়া আপুনি ক'লে যে ভাগ্য মানুহৰ 3 প্ৰকাৰ। হয়, অৰ্থাৎ মানুহে ভাগ্য এখন লৈ আহে, ভাগ্য নাই বুলি কথা নাই, ভাগ্য থাকে, সকলোৰে ভাগ্য থাকে। এতিয়া মানুহে ভাগ্য সলনি কৰিব পাৰে নেকি? বা যদি ধৰক ভাগ্যৰ হাততে সকলোখিনি থাকে, ভাগ্যমতে সকলো নিয়ন্ত্ৰিত হয়, আমাৰ হাতত কি আছে তেতিয়াহ'লে? আমি কি কৰিব পাৰোঁ? তাৰমানে আমাৰ হাতত দুটা উপায় আছে। আমি যে ক'লো 3খন ভাগ্য, মানে যিখন হেভেন লাগ স্বৰ্গীয় ভাগ্য, সেইটো আমাৰ হাতত নাই। সেইটো মোৰ পূৰ্বপুৰুষ, মোৰ পূৰ্বজন্মৰ ওপৰত নিৰ্ভৰ কৰিব। 2খন ভাগ্য, যিটো মানৱীয় ভাগ্য আৰু ভূ ভাগ্য, সেই দুটাকে আমি সলনি কৰিব পাৰোঁ। সেইকাৰণে ক'লোঁ, বহুতে কয় যে মই একদম 100% গেৰেণ্টি দিলোঁ। আচলতে গেৰেণ্টি ৱৰ্ডটো এষ্ট্ৰলজিত নাখাতেই, সেইটো ক'বই নাপায়। আপুনি ক'ব লাগে মই মোৰ চেষ্টাৰ কোনো ব্যতিক্ৰম কৰা নাই, আৰু আপুনি বিশ্বাসে মিলয় হৈ শংকৰদেৱে কৈ গৈছে, ফেথ ইন গড, আপুনি ভগৱানৰ ওপৰত বিশ্বাস ৰাখক, মই মোৰ আপোনাক সম্পূৰ্ণভাৱে এইখিনি উপায় দিছোঁ, আৰু আপুনি ধৈৰ্য সহকাৰে ভগৱানৰ ওপৰত বিশ্বাস ৰাখি কৰক, কিছু ফল আপুনি পাবই। মানে 100% ৱৰ্ডটো কেতিয়াও নহয়। না বিজ্ঞানত এইটো সম্ভৱ, না জ্যোতিষ শাস্ত্ৰত সম্ভৱ, না অন্য কিবা শাস্ত্ৰত সম্ভৱ। 100% ভাগ্য কণ্ট্ৰল কৰিব পাৰি নেকি? চাওক, মানে আপোনাৰ কৰ্মই ধৰ্ম। এতিয়া এনেকুৱা হৈ গ'ল যে মই দিনে ৰাতি পূজা পাঠ কৰি থাকোঁ, কিন্তু মোৰ চৰিত্ৰৰ স্খলন। মই মানুহক বেয়া বাক্য প্ৰভাৱ কৰোঁ, মানে শব্দই ব্ৰহ্ম। যদি মই ভুল কথা কওঁ, যদি মই আপোনাক ভুলকৈ এটা উপদেশ দিওঁ, বেয়া বাক্য কওঁ, ঠগাৰ চেষ্টা কৰোঁ, মোৰ কিন্তু অট'মেটিকেলি বাস্তু দুখ লাগিব। গতিকে আই এম এ ডক্টৰ ইন মাই হোল বডি। মই এজন চিকিৎসকৰ ওচৰত যোৱাৰ আগত মই ডক্টৰজনক ক'ব লাগিব যে মোৰ পেটৰ বিষ, চকুৰ অসুখ, এইবিলাক আদি হৈ আছে। ডক্টৰজনে মোক দেখে কৈ দিব নোৱাৰে। কিন্তু জ্যোতিষ শাস্ত্ৰৰ জ্যোতিষীজনৰ এটা বাহাদুৰি আছে, তেওঁ জন্মৰ চক্ৰটো চাই, কুষ্টিখন চাই কৈ দিব যে হয় আপোনাৰ ইমান দিন ধৰি বিপদ চলি আছে, বা এনেকুৱা এনেকুৱা সমস্যাত আপুনি ভুগি আছে। গতিকে আমি এখন হেৰিছে, আৰু আজিকালিতো মানুহৰ বহুত কথা যে মোৰ ভৱিষ্যত সংগীগৰাকী ভাল হ'বনে, মই এটা ভাল ঘৰ বনাব পাৰিমনে, মোৰ দুৰ্ঘটনা হ'লে মই কেনেকৈ বাচিব পাৰিম। গতিকে গোটেইখিনি আমাক একেলগে সোধে। গতিকে মানে সেইকাৰণে 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ মিলি জ্যোতিষ শাস্ত্ৰ। সেইকাৰণে মই ক'লোঁ জ্যোতিষ বেদৰ চকু। গতিকে বেদখন লাগিবই আপোনাক। আৰু যদি আপুনি অকণমান ষ্টাডি কৰা ব্যক্তি হয়, তেনেহ'লে কি হ'ব, আপুনি মানুহক এটা সঠিক নিদান দিব পাৰিব, য'ত নেকি কোনো ধৰণৰ বিভ্ৰান্তি নাথাকে। আৰু মানে ভাগ্য নিয়ন্ত্ৰা মানে আমি সম্পূৰ্ণ কেতিয়াও হ'ব নোৱাৰোঁ।
কাৰণ আমাৰ সৃষ্টি যেতিয়া হৈছিল তেতিয়া ব্ৰহ্মদেৱে এই শাস্ত্ৰখিনি সূৰ্যদেৱক কৈছিলে আৰু সূৰ্যদেৱে এই গোটেইখিনি বস্তু যৱন নামৰ এজন ঋষিক দিছিলে কাৰণ যিসকলে জ্যোতিষশাস্ত্ৰ প্ৰৱৰ্তন কৰিছিল ব্ৰহ্মা মৰিচি সূৰ্য আনকি নাৰদ সেইকাৰণে নাৰদ পুৰাণ আছে ব্ৰহ্মবিৱৰ্ত পুৰাণ আছে এইসকলে জ্যোতিষৰ স্ৰষ্টা আৰু এই জ্যোতিষৰ কথাখিনি ব্ৰহ্মাদেৱে সূৰ্যদেৱক কৈছিল আৰু সূৰ্যদেৱে যৱনক উপদেশ দিছিল যে আপুনি এইখিনি বস্তু মানে আখৰেৰে আপুনি আয়ত্ত কৰি পৃথিৱীৰ লোকলৈ পঠাব লাগিব তেওঁ দুখন গ্ৰন্থ লিখিছিল এখন হৈছে তাজিক আৰু এখন হৈছে হায়ান ৰত্ন এইবোৰ বহুতে নাজানে এইবোৰ আমাৰ মাজৰ পৰা হেৰাই গ'ল সেইকাৰণে এজন জ্যোতিষীয়ে যদি সমাজত এটা ভাল বাৰ্তালাপ দিব বিচাৰে কিছুমান জ্যোতিষৰ ভাল ভাল পুথি আছে সেইবোৰ তেওঁ অধ্যয়ন কৰিব যেনে সূৰ্য সিদ্ধান্ত তাৰপিছত আপোনাৰ গংগা জল এই তাজিক ৰত্ন হায়ান ৰত্ন এই যিবোৰ পুথি জাতক পাৰিজাত জাতক চন্দ্ৰিকা এইবোৰ পুথি মানুহে পঢ়িব লাগিব তেতিয়াহে আপুনি জ্যোতিষৰ মানে যিটো সাৰমৰ্ম সেইটো মানুহৰ মাজত আপুনি বিলাই দিব পাৰিব শুদ্ধভাৱে দিব পাৰিব এতিয়া বহুতে ধৰক মেডিটেশ্যন কৰে সাধনা কৰে পূজা পাঠ কৰে খুব ধৰক পুণ্য কৰাৰ বাবে যিখিনি তেওঁলোকে জানে বা কোনোবাই তেওঁলোকক বিধান দিছে এনেধৰণৰ কামবোৰ কৰি পেলাই মানুহে যিখিনি ভাগ্যত যিখিনি অসুবিধা লৈ আহিছে বা হৈ আছে সেইবোৰৰ পৰা উপকৃত হ'ব পাৰেনে বা অকণমান কণ্ট্ৰল কৰিব পাৰেনে নিশ্চয় কাৰণ চাওক যিটো মেডিটেশ্যনে কি কৰে মানুহৰ ধৈৰ্য শক্তি বঢ়ায় আৰু ধৈৰ্য শক্তি বঢ়াৰ লগে লগে আপোনাৰ চিন্তা বৃদ্ধি এইবিলাক উদয় হ'ব আৰু যিটো আমাৰ যেনেকৈ সূৰ্য উদয় হ'লে আমাৰ মনটো ভাল লাগে ৰাতিপুৱা হ'ল সূৰ্য অস্ত গ'লে সন্ধিয়া হ'ল গতিকে আমি তেতিয়া গম পাম ন যেতিয়া আমি মেডিটেশ্যন কৰিম ধ্যান ধাৰণাক লৈ আমি ব্যস্ত হ'ম তেতিয়া আমি এটা ভাল ফল মানুহৰ মাজত বিলাই দিব পাৰিম আৰু এইটো সম্পূৰ্ণ বিজ্ঞান আৰু মই কৈছোঁৱে যে জ্যোতিষশাস্ত্ৰটো বৈদিক বিজ্ঞান গতিকে বিজ্ঞানৰ যিটো মনস্তাত্ত্বিক আপোনাৰ এটা ধ্যান ধাৰণা থাকিব তেতিয়াহ'লে আপুনি শুভ ফল পাব আৰু সেইটো কাৰণে এই ধ্যান ধাৰণা যোনে কৰিব এইবিলাক আয়ুৰ্বেদৰ অংগ এতিয়া আমাৰ পতঞ্জলি যিবিলাক ধ্যান ধাৰণা প্ৰভু ৰামচন্দ্ৰ পৰা তাহানিৰ পৰা কৰিছিল বংশপুৰুষসকলে আৰু এতিয়া আমাৰ পতঞ্জলি যোগপীঠৰ এতিয়া যিসকল মহাগুণী আপোনালোকে গমেই পায় তেওঁলোকে একোটা ডাঙৰ নিজৰ চেনেল খুলি এইবোৰ মানুহৰ মাজত বিলাই দি আছে গতিকে কিমান ভাল কাম কৰিছে গতিকে কাৰে য়োগ ৰাহে নিৰোগ য়োগ কৰিলে মানুহ নিৰোগ হয় আৰু নিৰোগী মানুহে পৃথিৱীৰ যিকোনো কাম সম্ভৱ কৰিব পাৰে আৰু এইবোৰ বস্তু মানে কিছুমান নিদানৰ ওপৰত নিৰ্ভৰ কৰে আৰু পিছলৈ আপুনি মোক সুধিলে গম পাব যে আমাৰ যে ভাক্ষা ভক্ষ মানে কেতিয়া কি খাব লাগে কি খাব নালাগে সেইবোৰ কথা থাকে গতিকে ধৰি লওক আজি অমাৱস্যা বা পূৰ্ণিমা এটা আচলতে আজি আমি কি কৰিব নালাগে বা কি কৰিব লাগে আচলতে অমাৱস্যা পূৰ্ণিমাত মানুহে কেতিয়াও আমিষ গ্ৰহণ কৰিব নালাগে সেইখিনি কথা আপুনি কওকেইচোন এতিয়া ওলাওঁতেই তাৰমানে আমি আচলতে দৈনন্দিন জীৱনত কেনেধৰণৰ জীৱনশৈলী গ্ৰহণ কৰিলে কেনেধৰণৰ নীতি নিয়মত থাকিলে আমি আমাৰ জীৱনটোক সুচাৰুৰূপে পালন কৰি যাব পাৰোঁ বা কোনো ধৰণৰ সমস্যা কোনো ধৰণৰ দুখ ত্ৰুটিৰ পৰা আমি বাচি থাকিব পাৰোঁ ধৰক কেনেধৰণে আচলতে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে তাৰমানে কি হয় আচলতে শাস্ত্ৰই কৈছে যে মানুহ ব্ৰহ্ম মুহূৰ্ততে উঠিব লাগে এটা ব্ৰহ্ম মুহূৰ্ত বুলি ক'লে সূৰ্য উদয়ৰ মানে প্ৰায় 10-12 মিনিট আগত গতিকে সেইটো ধৰি লওক আজিকালি বিজ্ঞানৰ যুগ প্ৰযুক্তিবিদ্যা মানুহে ৰাতি পঢ়ে গতিকে ৰাতিপুৱা সিমান সময়ত ষ্টুডেণ্টসকলৰ ওচৰত সম্ভৱো নহয় বা সাধাৰণ মানুহৰ কাৰণে সম্ভৱ নহয় তথাপিও আপুনি যদি 6টা বজাৰ আগতে উঠিব পাৰে উঠি পেলাই আপোনাৰ বিচনাতে যে এইটো শয্যা পূজা বুলি কয় মানে আপুনি বিচনাতে কিছুমান কাম কৰিব পাৰে যিখিনি আপোনাৰ উন্নতিত বা আপোনাৰ আৰ্থিক বাধা বা যিকোনো সমস্যাত সহায় কৰিব ধৰি লওক যেনেকৈ এতিয়া ৰাতিপুৱা প্ৰথম আপুনি উঠিয়ে আপুনি নিজৰ হাতখনৰ ফালে চাব লাগে চাই পেলাই ক'ব লাগে যে কৰাগ্ৰে বসতে লক্ষ্মী কৰ মধ্যে সৰস্বতী কৰ মূলেতো গোবিন্দা প্ৰভাতে কৰ দৰ্শনম পুৱা উঠি নিজৰ হাতখন চাই পেলাই আপুনি ক'ব লাগে এইটো বস্তুটো যে কৰাগ্ৰে বসতে লক্ষ্মী কাৰণ ধন টকা পইচা নহ'লে মানুহৰ জীৱনত একো কৰিব নোৱাৰে আপোনাৰ এই আগত আঙুলিৰ আগত লক্ষ্মী থাকে কৰ মধ্যে সৰস্বতী এই কৰৰ মানে হাতৰ মাজভাগত সৰস্বতী থাকে আৰু কৰ মূলেতো গোবিন্দা গোবিন্দ মানে হৈছে ভগৱান বিষ্ণু যাক আমি পালনহাৰ বুলি কওঁ প্ৰভাতে কৰ দৰ্শনম সেইটো বুলি আপুনি ক'লে কৈ পেলাই আপুনি 12টা জ্যোতিৰ্লিংগৰ নাম ল'ব লাগে এতিয়া ধৰক আমি শিৱ ভগৱানক পূজা কৰোঁ বা এনেকুৱা ধৰণৰ দ্বাদশ জ্যোতিৰ্লিংগ বুলি মহামৃত্যুঞ্জয় যদি জপ আদি কৰে তাত গম পায় সেই 12টা জ্যোতিৰ্লিংগৰ নাম যদি আপুনি ল'ব পাৰে তেতিয়াহ'লে আপোনাৰ কাৰণে খুব ভাল এতিয়া আমি ৰাতিপুৱা শুই উঠি শিৱৰ দিশটো উত্তৰ দিশ বুলি গণনা কৰা হয় উত্তৰ দিশটো কুবেৰৰ দিশ সেইকাৰণে মানুহে বাস্তুশাস্ত্ৰ মতে উত্তৰ দিশটোত গধুৰ বস্তু ৰাখিব নালাগে আৰু সেইটো নৰ্থ ইষ্টটোক চ'ৰ্চ অফ ৱাটাৰ বুলি কোৱা হয় আৰু মানে প্লেচ অফ গড এণ্ড গডেছ অৰ্থাৎ মঠ মন্দিৰৰ স্থান গতিকে আমি ৰাতিপুৱা উঠি দ্বাদশ জ্যোতিৰ্লিংগ 12টা শিৱলিংগৰ নাম ল'ব লাগে এতিয়া
মই কৈ দিছোঁ সকলোৰে সুবিধাৰ কাৰণে। প্ৰথমতে আপুনি ওম শ্ৰী ওমকাৰেশ্বৰে নম, ওম শ্ৰী বৈদ্যনাথায় নম, ওম শ্ৰী মল্লিকাৰ্জুনে নম, ওম শ্ৰী সোমনাথায় নম, ওম শ্ৰী বিশ্বনাথায় নম, ওম শ্ৰী ত্ৰম্বকেশ্বৰায় নম, ওম শ্ৰী নাগেশ্বৰায় নম, ওম শ্ৰী মহাকালেশ্বৰায় নম, ওম শ্ৰী ভীমাশংকৰায় নম, ওম শ্ৰী হতকেশ্বৰায় নম, ওম শ্ৰী ৰামেশ্বৰায় নম, ওম শ্ৰী ঘৃষ্ণেশ্বৰায় নম। এই দ্বাদশ জ্যোতিৰ্লিংগ আপুনি নাম ল'লে, এতিয়া আপোনাৰতো ধন লাগিব জীৱনত, জ্ঞান বিদ্যা ল'লে, ধনৰ লক্ষ্মীৰ যিটো বীজ মন্ত্ৰ এইটো হৈছে শ্ৰিং। এই যদি ৱৰ্ডটো আপুনি বাহিমুখতে 21 বাৰ ক'ব পাৰে, শ্ৰিং 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 শ্ৰিং, কিমান সময় লাগিল? এইটো আপুনি 21 বাৰ ক'ব লাগে। 21 বাৰ আপুনি শ্ৰিং শব্দটো 21 বাৰ কৈ দিয়ক। ধন লক্ষ্মীৰ আপোনাৰ অভাৱ সহজে নহয়, আপুনি একদম এইটো প্ৰমাণ। তাৰপিছত আপুনি মানে আমাৰ কিছুমান নাৰী আছে ইৰা আৰু পিংগলা, আমি দিনটো বেয়া যাব নে ভাল যাব আমি চাব পাৰোঁ। যদি সোমবাৰৰ দিনাখন মই মোৰ সোঁহাতখনৰ নাকৰ বিন্ধা দুটাৰ সন্মুখত ৰাখি পেলাই যদি মই জোৰেৰে উশাহটো নিৰ্গত কৰি দিওঁ, বাহিৰলৈ উলিয়াই দিওঁ, যদি মোৰ সোঁফালৰ নাকেৰে যদি হাৱা প্ৰভাৱিত হৈ মোৰ হাতত স্পৰ্শ কৰিছে, তেতিয়াহ'লে মই বুজিব লাগিব সেই দিনটো মোৰ কাৰণে ভাল। আচ্ছা, আৰু যদি বাওঁফালৰ পৰা প্ৰভাৱিত হয় সেই দিনটো মোৰ কাৰণে বৰ ভালে নাযাব, মানে মই সাৱধান হ'ব লাগিব, ভয় কৰিবলগীয়া কথা একো নাই। সেইটো আপুনি কৰিব পাৰে। তেনেহ'লে মানুহৰ জেনেৰেলি আজিকালি কি হয়, শনি বেয়া কয়, মোৰ শনিটো নেৰেহে নেৰে, ইমান দিন ধৰি শনি লাগি আছে। যে শনি মানে 10টা নাম আপুনি বাহিমুখত যদি ল'ব পাৰে বৰ ভাল। এতিয়া আমি কৰিব লাগে শনিৰ 10টা নাম মই কৈ দিছোঁ। যদি আপুনি 10টা নাম ল'বও নোৱাৰে, আপুনি চিম্পুল জয় শ্ৰী শনিদেৱ, জয় মা ভদ্ৰা দেৱী। শনি দেৱতাৰ ভনীয়েকৰ নাম ভদ্ৰা, সেইকাৰণে ৰাৱণে এই যে ৰাখী বন্ধনৰ সময়ত ভদ্ৰা কালত ৰাখী পিন্ধাইছিলে, সেইকাৰণে সুপৰ্ণখাই মানে এই নাকটো কটা গৈছিলে ন লক্ষ্মণৰ দ্বাৰা, গতিকে সেই ভদ্ৰা কালত ৰাখী পিন্ধোৱাৰ কাৰণে ৰাৱণ পৰাজয় নিশ্চিত আছিল। গতিকে এই বস্তুটো বৰ ডাঙৰ কথা। সেইকাৰণে আপুনি 10টা শনিদেৱৰ নাম জয় শ্ৰী শনিদেৱ, ছায়াত্মজ, খৌৰী, পংগু, যম, কৃষ্ণযম, আৰ্কিমণ্ড, অকিত, শ্ৰীৰবি, ছায়াখনু, এইকেইটা আপুনি নাম ল'লে। আৰু তেনেকৈ ভদ্ৰাদেৱৰ 12টা নাম আছে, ভৈৰৱী, দধিমুখী, ধন্যা, ভদ্ৰা, মহামাৰী, শৰালনা, কালৰাত্ৰি, কুলপত্ৰিকা, মহকালী, অসুৰক্ষাকাৰী, বৃষ্টি, ৰুদ্ৰা, মহাৰুদ্ৰা। আপুনি যদি এই 12টা নাম ল'ব পাৰে, আপোনাৰ শনি দেৱতাৰ কুপদৃষ্টিৰ পৰা আপুনি ৰক্ষা পাব। আকৌ মানসিক শান্তিৰ কাৰণে আপোনাৰ দিনটো কেনে যাব, ধৰি লওক আপোনাৰ সদায় আপুনি ৰোগ, শুই উঠাৰ পৰা আপোনাৰ গাটো দুৰ্বল বেয়া লাগি থাকে, তেতিয়াহ'লে কি হয়, মানুহৰ এটা লগ্ন থাকে জন্মতে, সেই লগ্নটো আপুনি জ্যোতিষীসকলৰ ওচৰত গ'লে গম পাব। বা ৰাশি যেনেকৈ 12টা, মেষৰ পৰা মীনলৈকে, মাহ বহাগৰ পৰা চ'ত, তেনেকৈ মেষ বৃষ মিথুনকৈ আমাৰ য'ত ল আৰু অনুস্বৰ লিখা থাকে আপোনাৰ পুষ্টিখনত। কিন্তু যিসকলে নাজানে তেওঁলোকৰ সুবিধাৰ কাৰণে মই কৈ দিছোঁ, ল অনুস্বৰ, তাত লং মানে লগ্ন, লগ্ন মানে শৰীৰ। আপুনি 21 বাৰ নিজৰ লগ্নৰ নামটো ল'ব পাৰে, মুখখন এনেকৈ ঢাকি ল'ব লাগিব, ঢাকি পেলাই ছাপ'জ আপোনাৰ কন্যা লগ্ন, আপুনি এনেকৈ 21 বাৰ ক'ব লাগিব, কন্যা লগ্ন কন্যা লগ্ন কন্যা লগ্ন, এনেকৈ আপুনি 21 বাৰ পাঠ কৰক নিৰ্ভুলভাৱে, তেতিয়াহ'লে আপোনাৰ শৰীৰটো ভালে যাব। বহু মানুহৰ এনেকুৱা হয়, কোনো বেমাৰ আজাৰ নাই কিন্তু এনেই গাটো বেয়া লাগি থাকে। তেওঁলোকে তেতিয়া এই উপায়টো কৰিব পাৰে যে নিজৰ যিটো লগ্ন, সেই লগ্নদেৱৰ নামটো ছাপ'জ এতিয়া কন্যা লগ্নৰ তেওঁক ল'লে যে মোৰ জন্ম লগ্ন কন্যা লগ্নক প্ৰণাম কৰিছোঁ, মোৰ সকলো ৰোগ ব্যাধি দূৰ হ'ব লাগে, তেওঁৰ লগ্নটো ল'ব লাগে। গতিকে তেনেকৈ তেওঁ নিজৰ লগ্নটো কৈ দিব, ছাপ'জ কন্যা হওক, সিংহ হওক, এটচেট্ৰা, এনেকৈ কৈ দিব পাৰে। তেনেকৈ ধৰি লওক এতিয়া আপুনি দীৰ্ঘায়ু বিচাৰিছে, আপুনি বহুত কষ্ট পাই আছে, আপোনাৰ ধৰি লওক মানে একো অন্য আপোনাৰ চিন্তা ভাৱনা নাছিলে, কিন্তু কিবা কাৰণত আপুনি ধৰি লওক অসুস্থ হ'ল মানুহজন, কিন্তু আপোনাৰ জীয়াই থকাৰ প্ৰবল ইচ্ছা, আপুনি কি কৰিব? এতিয়া মানুহে এইটো বস্তু জানিব লাগে, জন্মবাৰ, যদি আপোনাৰ নিজৰ জন্মবাৰটো আপুনি ৰাতিপুৱা আৰু গধূলি 21 বাৰ যদি জপ কৰে, তেনেহ'লে আপোনাৰ দীৰ্ঘায়ুত্ব লাভ কৰে। এইটো প্ৰাচীন জ্যোতিষ শাস্ত্ৰবিলাকত আছিলে, এতিয়া সেইবোৰ বস্তু আমাৰ মাজৰ পৰা হেৰাই গ'ল, কিন্তু আমি তাক আকৌ এতিয়া দিব বিচাৰিছোঁ। 21 বাৰ কি জপ কৰিব লাগিব? নিজৰ জন্মবাৰটো, ছাপ'জ আপোনাৰ শুক্ৰবাৰ, আপুনি শুক্ৰবাৰ ৰাতিপুৱা 21 বাৰ কওক আৰু সন্ধিয়া আপুনি 21 বাৰ কওক। এইটো বিচনাত বহিয়ে কৰিব পাৰে দেই, এইটো কোনো মঠ মন্দিৰত বহি কৰিব লাগিব বুলি কথা নাই। আপুনি বিচনাখনত পূবফালে মুখ কৰি বহি জন্মবাৰটো ক'ব পাৰে। আপোনাৰ বহুত শত্ৰু, এতিয়া আমাৰ জ্যোতিষশাস্ত্ৰত 3টা গণ আছে, যাক আমি মনুষ্য গণ বা নৰগণ বুলি কওঁ, দেৱাৰী গণ বা ৰাক্ষস গণ, আৰু দেৱগণ বা দেৱতা। গতিকে আপোনাৰ নিজৰ গণটোক আপুনি 21 বাৰ নাম, আপোনাৰ বহুত শত্ৰু, আপুনি ছাকচেছ হ'ব পৰা নাই, মানুহে আপোনাক সকলোফালে বিশৃংখল কৰি ৰাখিছে, আপুনি নিজৰ গণটোক ৰাতিপুৱা আৰু সন্ধিয়া বিচনাত বহিয়ে আপুনি 21 বাৰ লৈ লওক। ছাপ'জ আপোনাৰ দেৱগণ, আপুনি ৰাতিপুৱা দেৱগণ এনেকৈ 21 বাৰ ক'লে, আৰু সন্ধিয়া আপুনি 21 বাৰ দেৱগণটোক কৈ দিলে, তেতিয়া আপোনাৰ শত্ৰু মানে একদম নিধন। এইটো কিন্তু আপুনি আজি কৰি কালি কৰি এৰি দিলে নহ'ব দেই, সাধনা লাগিব। সাধনাত আপুনি যিমান দিনলৈকে জীয়াই থাকিব পৃথিৱীত আপুনি কৰি চাওক। 100% ক'লোঁ, যিটো ৱৰ্ড ক'ব নাপায় বুলি মই লগতে কৈছোঁ, কিন্তু এইবিলাক এনেকুৱা বস্তু মানে আপুনি আশাটো 100% কৰিব, কিন্তু ৰিজাল্ট আপুনি 60 to 60% পাবই।
একদম নিৰ্ঘাত প্ৰাচীন কালতে থকা বস্তু এইবিলাক হেৰাই গ'ল আমাৰ মাজৰ পৰা ইয়াত অৱশ্যে অকণমান মানে ব্ৰিটিছৰো অৰিহণা আছে কাৰণ যেতিয়া আমাৰ বহুত লাইব্ৰেৰী জ্বলাইছিলে তেতিয়া আমাৰ ভাল ভাল পুথিপাঁজিবিলাক নোহোৱা হৈ গ'ল কিয় মানুহ উচ্চাৰণবিলাক ভুল কৰে আৰু সেইকাৰণে মন্ত্ৰ আদি পাঠ কৰোঁতে আপুনি উচ্চাৰণটো আৰু আপোনাৰ মুদ্ৰাটো এতিয়া আৰু এটা কথা কৈ থ'ম মনত পৰোঁতে এতিয়া যে আমি ভগৱানক প্ৰাৰ্থনা কৰোঁ বহুতে কি কৰে প্ৰাৰ্থনাটো এনেকৈ কৰে আঙুলিবোৰ লগাই এইটো নমস্কাৰহে এইটো কৰিলে কিন্তু আপুনি ভগৱানৰ পৰা একো ফল নাপায় আপুনি আঙুলিবোৰ লগাই কৰাটো অনুচিত এইটো নমস্কাৰ এটা আপুনি মুদ্ৰাত কৰিব লাগিব সেই মুদ্ৰাটোৰ নাম হৈছে প্ৰাৰ্থনা মুদ্ৰা অৰ্থাৎ আঙুলিবোৰ আপুনি ফাঁক কৰি দিয়ক চিম্পল আপুনি আঙুলিবোৰ ফাঁক কৰি ভগৱানৰ ওচৰত আপুনি আপোনাৰ যিখিনি নিবেদন সেইখিনি আপুনি কৰক এইটো হৈছে প্ৰাৰ্থনা মুদ্ৰা চিম্পল এইটো কথা নাজানিছিলোঁ কিন্তু হয় এইটো বৰ মানে সকলোৱে বুজাৰ কাৰণে কৈ থ'লোঁ তেনেকৈ আৰু মানে যেতিয়া আপুনি পূজা পাঠ আদি কৰিব এই মই চাকি জ্বলোৱাৰ নিয়ম এটা কৈ দিছোঁ এতিয়া আপোনাৰ বহুত মানুহৰ কি হয় থাপনাখন ওপৰত থাকে তেওঁ চাকি তলত জ্বলায় সেইটো কিন্তু ফলটো আপোনাৰ একো ফল নাপাব থাপনাখনত বা তলত থাকিব নালাগে কিন্তু নাথাকে থাপনাখনতকৈ আপোনাৰ অকণমান হ'লেও ওখ হ'ব লাগে চাকি যিটো দিয়া গছা সেইকাৰণে চাব আপুনি নামঘৰবিলাকত গছাৰ ব্যৱস্থা আছে মঠ মন্দিৰবিলাকত গছাৰ ব্যৱস্থা আছে তাৰমানে তেওঁৰ যিটো মানে ৰশ্মিৰ প্ৰতিবিম্ব সেইটোৱে গৈ সেই দেৱতাজনৰ মুখত এটা মানে আকৃতি দিব লাগিব আকৃতি মানে তেওঁ এটা হেৰি দিব লাগিব পোহৰ দিব লাগিব কাৰণ আমি প্ৰাৰ্থনা কৰোঁতে কি কৰোঁ তমস্যমা জ্যোতিৰ্গময় অৰ্থাৎ মোক আন্ধাৰৰ পৰা পোহৰলৈ নিয়া গতিকে এই বস্তুটো এতিয়া এইটো যদি আমি গছ যদি আমি ভগৱানৰ সমানে বা অকণমান ওখ কৰি ৰাখি পেলাই জনাওঁ এইটো খুব ভাল আৰু আপুনি ভগৱানক যেতিয়া প্ৰাৰ্থনা আদি কৰিব এইবোৰ বৈদিক বাস্তুৰ কথা এতিয়া আপুনি মানে নিজৰ ঘৰত ঘিউৰ চাকি গছ আপোনাৰ সোঁফালে দিব আৰু তেলৰ চাকি গছ আপোনাৰ বাওঁফালে দিব আচ্ছা ঘিউ চাকি সোঁফালে আৰু তেলৰ চাকি বাওঁফালে দিব আৰু তাৰপিছত যেতিয়া আপুনি ফুল দিয়ে ভগৱানক ফুল দি আপুনি পূজা কৰিলে এতিয়া ফুলটো গছত যেনেকৈ ফুলে আপুনি তেনেকৈ দিব লাগিব মানে মুখখন ভগৱানৰ ফালে কৰি নহয় এই ঠাৰিটো ভগৱানৰ ফালে মুখখন আপোনাৰ ফালে চাই থকা হ'ব লাগিব যেনেধৰণে প্ৰকৃতিত থাকে আৰু তেনেকৈ আপুনি দিব লাগিব ফুলটো তেতিয়াহ'লে আপোনাৰ পূজা সাৰ্থক আৰু বেলপাতটো আপুনি ওলোটাই দিব লাগিব বেলপাতটো আপুনি ওলোটাই দিব লাগিব তেতিয়াহ'লে কি হ'ব আপোনাৰ ফলৰ মানে আপুনি যিটো ক'লে আশা আপুনি 100% আশা কৰিব পাৰে ভাল ৰিজাল্ট পাবৰ কাৰণে হ'লে এইবোৰ আমাৰ বিধান মানে কিছুমান আছে বহু কথা জানিব লগা আছে তাৰমানে এই বিদ্যাবোৰ তাৰমানে আপোনাৰ এনেকৈ কৈ শেষ কৰি দিব পৰা মানে নহয় মানে কমচে কম যদি আপুনি একমাহো মোক সময় দিয়ে মই কৈ শেষ কৰিব নোৱাৰিম ইমান এটা বৃহৎ কাৰণ এইটো মানে জ্যোতিষ শাস্ত্ৰটো হৈছে গুৰুমুখী বিদ্যা মানে যিমান গুৰু আছে সকলোৰে গুৰুৰ মুখত এইবোৰ আহি আমাৰ মাজত আহোঁতে কিছুমান বস্তু ভুলভাৱেও আহিলে কিছুমান শুদ্ধভাৱেও আহিলে তাৰমানে তাক আমি এটা ৰিফাইন কৰিব লাগিব এতিয়া আমি চেষ্টা কৰিছোঁ যে মানুহৰ মাজত কেনেকৈ বস্তুখিনি বিলাই দিব পাৰোঁ আমি যদিও সীমিত সময় তথাপি তাৰ মাজতে আমি কথা পাতিম মই কৈছোঁ দীঘলীয়া হ'ব এই কথাখিনি তাৰ মাজতে কিছুমান কথা আমি পাতিবই লাগিব ধৰক এতিয়া ৰাশি আমিতো জানো ধৰক 12টা ৰাশি ভেদে মানুহৰ অভাৰঅল পাৰ্চনেলিটিটো ডিপেণ্ড কৰে নহয় জানো মানুহজন কেনেকুৱা হ'ব মানুহৰ স্বভাৱ চৰিত্ৰ ৰাশিটোৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া অকণমান থুলমূলকেই হওক 12টা ৰাশিৰ অকণমান কওকচোন কেনেধৰণৰ তাৰমানে কথাটো কি হৈ গ'ল ধৰি লওক এনেকুৱা এতিয়া আমাৰ 12টা ৰাশি মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ এতিয়া মেষ ৰাশি বুলি কোৱাৰ লগে লগে যে মেষ ৰাশিটোৰ অধিপতি গ্ৰহ কোন আমি সেইটো জানিব লাগিব মেষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল আৰু মংগল গ্ৰহটো আটাইতকৈ শক্তিশালী গ্ৰহ আৰু মংগলক সেনাপতি বুলি কোৱা হয় হি ইজ এ চলজাৰ গতিকে মংগলৰ সেনাপতি সমান মানে গুণ আছে অৰ্থাৎ তেওঁ যুদ্ধ বিগ্ৰহ কৰিব পাৰে আপুনি সচৰাচৰ চাবচোন মেষ ৰাশিৰ মানুহবিলাক যিসকলৰ নাম অ আ আৰু ল আখৰ দি আৰম্ভ হয় বা প্ৰথম চতুৰ্দশৰে চু আখৰ দি আৰম্ভ হয় নক্ষত্ৰৰ ফালৰ পৰা কৈছোঁ তেওঁলোক অত্যন্ত সাহসী হয় আৰু তেওঁলোকৰ মানে উচ্চতা থাকে তেওঁলোক অলপ দীৰ্ঘদেহী হয় সেইটো মেষ ৰাশি কাৰণ মেষ ৰাশিৰ অধিপতি গ্ৰহ মংগল আৰু কয় যে মংগল কৰ্তা হে দংগল এবাৰ 2025টো মংগলৰে বৰ্ষ আছিল সেইকাৰণে আপুনি আমাৰ ভাৰতীয় পাকিস্তানৰ লগত যুদ্ধ কৰিবলগীয়া হ'ল ভাৰতৰ আছে বসুধৈৱ কুটুম্বকম ভাৰতে কেতিয়াও নিজৰ ফালৰ পৰা আক্ৰমণ নকৰে কিন্তু যেতিয়া সহ্যৰ সীমা হেৰাই যাব ভাৰতে আক্ৰমণ কৰিব গতিকে পাকিস্তানক প্ৰতিহত কৰিলে এতিয়া এইটো কাম বাংলাদেশেও কৰি আছে এতিয়া সেই দেশবিলাকৰো কিছুমান ৰাশি আছে দেশৰ নাম লৈ পেলাই ৰাশি আছে সেইটো পিছলৈ ক'ম এতিয়া মই বৃষ ৰাশিটো কওঁ এতিয়া বৃষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ এতিয়া শুক্ৰৰ যিবিলাক মানুহ চাব তেওঁলোক খুব মানে ধুনীয়াকৈ থাকি ভাল পায় আৰু তেওঁলোক খুব মানে ৰুচিসম্পন্ন হয় আৰু তেওঁলোকে সাহিত্য সংগীত কলা এইবিলাকত খুব নিপুণ হয় তাৰপিছত আহিলে মিথুন ৰাশিৰ গুৰু হৈছে বুধ বুধ হৈছে বহুত বুদ্ধিমান আৰু তেজস্বী গ্ৰহ বালক আৰু তেওঁৰ নেচাৰটো শিশুৰ নিচিনা তেওঁ 70 বছৰ হ'লেও
তেওঁ মানে 30 বছৰীয়া ল'ৰাটোৰ নিচিনাকৈ থাকিয়ে ভাল পাব, কি পুৰুষ কি মহিলা, সেইটো মানে আপোনাৰ কোনো ব্যতিক্ৰম নহয়। তাৰপিছত আহি গ'ল কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ চন্দ্ৰ। কৰ্কট ৰাশিৰ জাতকসকল খুব ভগৱান ভক্ত হয়, খুব নম্ৰ হয়, শান্ত প্ৰকৃতিৰ হয়, আৰু তেওঁলোকৰ খুব সঘনাই মানে পানী সম্বন্ধীয় বা আপোনাৰ ৰক্ত সম্বন্ধীয় সমস্যাত ভুগিবলগীয়া হ'ব পাৰে যদি চন্দ্ৰ দুৰ্বল হয় বা শত্ৰুৰ দ্বাৰা দৃষ্ট হৈ থাকে। তাৰপিছত আহি গ'ল সিংহ ৰাশি। এতিয়া 2026 যিটো হ'বলৈ গৈ আছে এইটো ৰবি অৰ্থাৎ সিংহ ৰাশিৰ প্ৰভাৱ। গতিকে সিংহ ৰাশিৰ অধিপতি গ্ৰহ হৈছে ৰবি, সূৰ্য। মানে তেওঁলোকে সদায় সৃষ্টিৰ কাৰণে চিন্তা কৰি থাকে যে নতুনকৈ মই কেনেকৈ কিবা এটা উদ্ভাৱন কৰোঁ, কেনেকৈ মই মানে নিজক সৰ্বশ্ৰেষ্ঠ কৰি আগত ৰাখিব পাৰোঁ। ক্ৰিয়েটিভ হয় খুব সাংঘাতিক। এতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতৰ 1 ফেব্ৰুৱাৰীত জন্ম। এতিয়া 1 তাৰিখটো সূৰ্যৰ সংখ্যা। এতিয়া ফেব্ৰুৱাৰী মাহৰ পৰা চাব আপোনালোকে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিমান মানে ৰাজনীতিত, আৰু তেওঁ মানে এতিয়া বিৰোধীৰ কাৰণে সেইটো বিষ ঢালি দিয়াৰ নিচিনা হ'ব। তাৰমানে বিৰোধী মানে চিন্তাৰ কাৰণ হৈ যাব, ইমান তেওঁ মানে তেজ প্ৰতাপেৰে আগবাঢ়িব পাৰিব। তেখেতৰ এই সংখ্যাটো ইন্দিৰা গান্ধীৰো একেই আছিলে সংখ্যাতত্ব মতে, গতিকে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আছিল। গতিকে এইবিলাক সংখ্যাতত্ব বিচাৰ কৰিলে পোৱা যায়। আৰু ৰবিৰ ব্যক্তিসকল কি হয়, মানে তেওঁলোকে সিংহৰ নিচিনা ভোকত থাকিব কিন্তু কেতিয়াও ঘাঁহ নাখায়, কেতিয়াও কম্প্ৰমাইজ নকৰে তাৰমানে, আৰু লিগেলত তেওঁলোকে মানুহৰ ভৰিত পৰিব। তাৰপিছত আহি গ'ল কন্যা ৰাশি। কন্যা ৰাশিৰ অধিপতি গ্ৰহ বুধ, বহুত বুদ্ধিমান, চতুৰ, আৰু তেওঁলোকে যিকোনো কাম সহজে আয়ত্ব কৰিব পাৰে, তেওঁলোকৰ বহুত বেছি সময় নালাগে। তাৰপিছত আহি গ'ল তুলা ৰাশি। তুলা ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ, সাহিত্য, সংগীত, কলা, অভিনয়বিলাকতো সুনাম থাকে, আৰু তেওঁলোকে ভাল লিখিব পাৰে, তেওঁলোকে হেণ্ডৰাইটিং বিৰাট ধুনীয়া হয়, আৰু তেওঁলোকে কথাৰ দ্বাৰা মানুহক মোহাচন্ন কৰিব পাৰে। যিটো আমাৰ তৰুণ গগৈ ডাঙৰীয়া অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল, তেওঁ মানে কিছুমান কথাৰ দ্বাৰা, যেনেকৈ হু ইজ বদৰুদ্দিন বুলি কৈ তেওঁ ক্ষমতা স্থাপন কৰিবলৈ সক্ষম হৈছিলে। এটা কথাই মুহিছিলে, সাংঘাতিক। গতিকে এইটো হৈছে শুক্ৰৰ জাতকৰ গুণ। আৰু শেষলৈকে তেওঁ কৈ দিলে যে মিছা ক'লে কেইডাল হ'ব, বাদ দিয়াহে। গতিকে এই কিছুমান কথাৰ তাৰমানে প্ৰভাৱ থাকে। গতিকে এইটো তুলা ৰাশিৰ জাতকৰ প্ৰভাৱ যে তেওঁলোকে মানুহক মোহাচন্ন কৰিব পাৰে নিজৰ কথা আৰু গুণৰ দ্বাৰা। তাৰপিছত আহি গ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ মংগল। মংগলে কি কৰে, মানুহক শাসনভাৰ লোৱাত সহায় কৰে। আমাৰ নৰেন্দ্ৰ মোদী, তেখেতৰ বৃশ্চিক ৰাশি। সৰ্বানন্দ সোণোৱাল, তেখেতৰ বৃশ্চিক ৰাশি। যদিও নামটো সৰ্বানন্দ, কিন্তু ৰাশিগত হিচাপে নামবোৰ বেলেগ বেলেগ হয়। মই নামখিনি কৈ দিছোঁ আৰু ইয়াত মানে সকলোৰে জনাত সুবিধা হ'বৰ কাৰণে। নেপোলিয়ন বোনাপাৰ্ট, তেওঁ গোটেই বিশ্বই জয় কৰি পেলাইছিল। তেওঁৰ 15 আগষ্টত জন্ম। তেওঁৰ নিউমাৰলজিকেল নাম্বাৰটো 6 সংখ্যাৰ অধিপতি। গতিকে তেওঁৰ অত্যন্ত সাহস আৰু মানে ইচ্ছা আছিলে, আৰু তেওঁ মংগলৰ শক্তি পোৱাৰ কাৰণেই তেওঁ সেইটো সম্ভৱ কৰি তুলিছিলে। গতিকে তাৰপিছত আহি গ'ল আপোনাৰ ধনু ৰাশি। ধনু ৰাশিৰ গুৰু হৈছে বৃহস্পতি। বৃহস্পতি হৈছে গুৰু জ্ঞানী। তেওঁ মানে কামটো শেষ নোহোৱালৈকে কেতিয়াও এৰি নিদিয়ে, একদম শেষ পৰ্যায়লৈকে থাকিব, আৰু সকলো আঁতৰি গ'ল তেওঁ আঁতৰি নাযায়। মানে ঘৰৰ বৃদ্ধ লোকজনৰ নিচিনা যে তোমালোকে যোৱা, মই আছোঁ, ময়ে চাম দিয়া। লাগিলে তেওঁ শাৰীৰিকভাৱে নোৱাৰেও যদিও, আৰু তেওঁ বিভিন্ন শাস্ত্ৰ জ্ঞানত নিপুণ হয়, যিসকল ধনু ৰাশিৰ জাতক। খুব ৰেছপনচিবল আৰু হেভি ৰেছপনচিবল। আৰু তেওঁলোকে কি কৰে, একদম তিৰ্যক, ধনুখন তেওঁলোকৰ চিম্বল হয়। মানে যিটো কৰিব একদম অৰ্জুনৰ মানে গান্ধী ভেদৰ নিচিনা, মাছটোলৈ নহয় চকুটোলৈহে চকু, এনেকুৱা ধৰণৰ ধনুৰাশি মানুহৰটো কেৰেক্টাৰ। তাৰপিছত আহি গ'ল মকৰ ৰাশি। মকৰ ৰাশিৰ গুৰু হৈ গ'ল শনি। তেওঁলোকে খুব ধীৰ স্থিৰেৰে কামবিলাক কৰে, আৰু বিবেচনাবিলাক তেওঁলোকৰ বহুত প্ৰখৰ হয়, আৰু তেওঁলোকে মানে কামৰ আৰম্ভণিবিলাক বেয়া হ'লেও শেষটো কিন্তু ভাল। ধৈৰ্য ধৰাৰ খুব প্ৰয়োজন তেওঁলোকৰ, সেইটো কাৰণে ধৈৰ্য ৰাখেও তেওঁলোকে। আটাইতকৈ ডেঞ্জাৰাছ ৰাশিটো হৈ গ'ল কুম্ভ ৰাশি। কুম্ভ মানে কলহ। এতিয়া কলহটোত আপোনাৰ আপুনি হাতখন সোমাই চালেহে গম পাব তাত এটা অমৃত আছে নে তাত সাপ আছে, বিষ আছে। গতিকে কুম্ভ ৰাশি মানুহ গ দন্তীয়াশ তালব্যাশ, তেওঁলোকৰ দেখিব আপুনি সহজে কেৰেক্টাৰ তেওঁলোকৰ ধৰিব নোৱাৰে, খুব ডিপ্ল'মেটিক হয়। সেই তেওঁলোকক আপুনি ষ্টাডি কৰিব লাগিব। যদি তেনেকুৱা মই কুম্ভ ৰাশি, গতিকে আপোনাক সহজে মানে মানুহে কৈ দিব নোৱাৰে যে তেখেত ভাল বা তেখেত বেয়া। মানে আপোনাক মানুহে ষ্টাডি নকৰাকৈ যদি কোনোবাই কমেণ্ট কৰে, তেওঁ মানে মূৰ্খৰ স্বৰ্গত বাস কৰাৰ নিচিনা হ'ব। কুম্ভ ৰাশি মানুহক আপুনি এনেকৈ জাষ্টিফাই কৰিব নোৱাৰে, আপুনি ষ্টাডি কৰিব লাগিব। আৰু তাৰপিছত হৈ গ'ল মীন ৰাশি। মীন ৰাশি মানে দুটা মাছ, অধিপতি বৃহস্পতিয়ে হয়। এতিয়া তেওঁলোকৰ কি হয়, বেলেঞ্চ মেইনটেইন কৰা গুণটো বহুত বেছি। যেনেকৈ হেড এণ্ড টেইল এটা মুদ্ৰাই, যেনেকৈ আমাৰ ধ্বংস আৰু সৃষ্টি, তেওঁলোকে বেলেঞ্চটো সাংঘাতিকভাৱে মিলাব পাৰে। আৰু মীন ৰাশিৰ ব্যক্তিসকল ভগৱান ভক্ত হয়েই, তাৰোপৰিও তেওঁলোকে কাকো দুখ দিব নোখোজে, অন্যায় কৰিব নোখোজে, আৰু তেওঁলোকে সেইকাৰণে স্বামী বৃহস্পতিৰ কাৰণে বৃহস্পতিকে তেওঁলোকে পূজা পাঠ কৰিব লাগে। সেইটো দ্বাদশ ৰাশিৰ আপোনাক থুলমূলকৈ আৰু থুলমূলকৈ, কিন্তু জানি বৰ ভাল লাগিলে। মই সেইখিনি কথা কৈ থৈ গ'লো আৰু মোৰ নিজৰ কথাটো গম পালো, ৰাইজেও গম পালে। নিশ্চয় নিশ্চয় নিশ্চয়।
আৰু আমাৰতো গোটেই আমাৰ যিটো জীৱন গোটেই জীৱনটোতো গ্ৰহৰ খেল নহয় জানো হয় 9টা গ্ৰহ নহয় জানো আমাৰ 9টা গ্ৰহৰে খেল আৰু মই যিখিনিলৈকে জানো আৰু যিখিনি অকণমান ষ্টাডি কৰি গম পাইছো যে গ্ৰহৰ মানে কম্বিনেশ্যনটো প্লেচমেণ্টটোতে মানুহৰ জীৱনত উত্থান পতনবোৰ হয় নহয় জানো হয় কোনটো গ্ৰহৰ এতিয়া মই যদি আপোনাক সুধো যে কোনটো গ্ৰহৰ লগত কোনটো গ্ৰহৰ স্থান থাকিলে বা কম্বিনেশ্যন থাকিলে মানুহৰ কি কি হ'ব পাৰে কেনেধৰণৰ পৰিৱৰ্তন তাৰমানে সেইটোৱে আমাৰ দ্বাদশ ভাৱ বুলি কয় মানে জ্যোতিষাস্ত্ৰত 12টা ভাৱ আছে প্ৰথম ভাগটো লগ্নৰ য'ত আৰম্ভ হয় তাক তনু বুলি কয় শৰীৰ দ্বিতীয়টো ধন ভাৱ তৃতীয়টো ভাতৃভাৱ চতুৰ্থটো বিদ্যা বুদ্ধি বন্ধু পঞ্চমটো বিদ্যা আৰু বন্ধুৰ স্থান হয় ষষ্ঠ ভাৱটো হৈছে ৰোগ আৰু শত্ৰু সপ্তম ভাৱটো হৈছে বিবাহ পত্নী সাংসাৰিক সুখ অষ্টম ভাৱটো হৈছে মানুহৰ নিধন বা মৃত্যু বা কষ্ট নৱম ভাৱটো হৈছে ভাগ্য উন্নতি সৌভাগ্য আৰু তেওঁ কি ধৰ্ম কৰ্ম কৰিব দশম ভাৱটো হৈছে কৰ্মভাৱ এইটো হৈছে বৰ ডাঙৰ স্থান দশম ভাৱটো কি কৰ্ম ভৱিষ্যতে তেখেতে ক'ত যাব কি নকৰিব কি কৰিব তাৰপিছত আহিল একাদশ ভাৱ আয় ভাৱ বুলি কোৱা হয় আৰু দ্বাদশ ভাৱটোক কোৱা হয় ব্যয় ভাৱ তাৰমানে আপোনাৰ ইনকাম হ'লেহে খৰচ হ'ব গতিকে আপুনি আয় চাই ব্যয় সেই বস্তুটো দ্বাদশভাৱে নিৰ্ধাৰণ কৰে আৰু ইয়াত কি হয় আমাৰ 6, 8, 12 এই দুটা ভাৱ স্থানক 6 নম্বৰ ভাৱটো হৈ গ'ল ৰোগ আৰু শত্ৰু অষ্টম ভাৱটো হৈছে মানুহৰ আয়ুস বা মৃত্যু বা নিধন আৰু দ্বাদশ ভাৱটো হৈছে মানুহৰ দুখ বা ব্যয় বা পদ ভৰিটো বুজায় গতিকে এই 6, 8, 12 যদি মানুহৰ ঠিক ভাৱত থাকে কুষ্টিখনত চাপ'জ শুভ গ্ৰহৰ সংযোগ যদি হয় বা সেইকেইটা ভাৱত যদি কোনো শত্ৰু গ্ৰহ বা দুৰ্বল গ্ৰহ নাথাকে নিচস্ত হৈ তেতিয়াহ'লে মানুহৰ জীৱনত ভাল ফল পাব আৰু কিছুমান গ্ৰহৰ লগত কিছুমান গ্ৰহৰ কম্বিনেশ্যনবিলাক অলপ নিগেটিভ হয় ধৰি লওক এতিয়া এনেকুৱা ৰবি আৰু ৰাহু যদি লগ লাগে সেইটো আপুনি বৰ ভাল বুলি ক'ব নোৱাৰে কিন্তু চাব লাগিব যে ৰবিটো কোনটো ঘৰত আছে চাপ'জ সিংহ ৰাশি বা যদি মেঘ ৰাশিত ৰবি গ্ৰহটো তুংগ হয় তুংগ মানে 100% গুড আৰু যিটো মূল আমি ত্ৰিকোণ ভাৱ বুলি কওঁ বা কেন্দ্ৰ ভাৱ বুলি কওঁ তেতিয়া সেই 1, 4, 7, 10 এইবিলাকক কেন্দ্ৰ আৰু তেনেকৈ আপোনাৰ 5, 9 এইবিলাকক মূল ত্ৰিকোণ ভাৱ এইবিলাকক যদি ভাল গ্ৰহ থাকে ভাল ফল দিয়ে আৰু আপুনি মানে অকল এইটো চাই কৈ দিব নোৱাৰে তাৰমানে দশা বিচাৰ কৰিব লাগিব মানুহজনৰ আপুনি গোচৰ মানে গ্ৰহবিলাক ঘূৰি থাকে বুলি কৈছে নহয় গ্ৰহ গতিশীল আপুনি গোচৰটো বিচাৰ কৰিব লাগিব ৰিষ্ট আদি বিচাৰ কৰিব লাগিব নৱাংশ চক্ৰ চাব লাগিব তাৰ বিনিময়তে আপুনি ৰিজাল্ট এটা দিব পাৰিব আজিকালি কিছুমানে মানে কৈ দিয়ে যে অমুক ৰাশিৰ ভাল তমুক ৰাশিৰ বেয়া তাৰমানে প্ৰত্যেক বছৰ নতুন বছৰ আহিব 12 মাহত সলনি হৈ থাকিব কিন্তু কোনোবা ৰাশিৰ ভাল কোনোবা ৰাশিৰ বেয়া হ'ব এইটো স্বাভাৱিক প্ৰক্ৰিয়া কিন্তু আপোনাৰ বেয়া হ'লে যে অতি বেয়া হ'ব এনেকুৱা কোনো কথা নাই প্ৰত্যেক বস্তুৰ প্ৰতিকাৰ নিদান আছে আৰু আপোনাৰ যদি ৰাশিৰ পৰা বেয়া লগ্নৰ পৰা ভাল হ'ব পাৰে যদি আপোনাৰ ৰাশি লগ্নৰ পৰা বেয়া আপোনাৰ দশাই আপোনাক ভাল ফল দিব পাৰে গতিকে এই বস্তুখিনিৰ ওপৰত নিৰ্ভৰ কৰিহে মন্তব্য দিব লাগে ৰাশি দশা লগ্ন এইখিনি বস্তু মূলত চাবই লাগিব তাৰপিছত আৰু বহুত গণনা আছে তাৰপিছত তেতিয়া আপুনি সেইবিলাক চাই তাৰ পৰা আপুনি গোটেইখিনি বস্তু বুজাই মেলি দি এটা যেনে চাব এনেকুৱা হৈ গ'ল ৰবি আৰু শনি এজন মানুহৰ সিংহ ৰাশি আৰু তেখেতৰ কুম্ভ লগ্ন এতিয়া তেওঁ কোনটো ৰত্ন পিন্ধিব পাৰিব এতিয়া বহুতে ক'ব যে সিংহ ৰাশিৰ ৰত্ন ৰবি ৰবিৰ কাৰণে ৰবিটো দিয়া হয় আৰু কুম্ভ লগ্নৰ কাৰণে শনিৰ কাৰণে নীলম দিয়া হয় এতিয়া যদি তেখেতৰ দুইটা বস্তু কি হৈ গ'ল মানে এণ্টি হৈ গ'ল সিংহ ৰাশি কুম্ভ লগ্ন তেওঁ এফালে ৰবি এফালে শনি এতিয়া আপুনি ৰবি আৰু শনি তেখেতক ষ্ট'ন পিন্ধাব নোৱাৰে তাৰ কাৰণে আপুনি অল্টাৰনেটিভ ৱে দিব লাগিব উপায় দান দক্ষিণা পূজা পাঠ মন্ত্ৰ জপ যেতিয়া আপুনি ৰত্ন পিন্ধাব হ'লে চাব লাগিব যে সেই মানুহজনৰ মিত্ৰ গ্ৰহটো কি এতিয়া ৰবি আৰু শনিৰ মিত্ৰ গ্ৰহ হৈছে বৃহস্পতি বুধ এই দুটা গ্ৰহ মিত্ৰ তেতিয়া আপুনি বুধ আৰু যদি আপুনি বৃহস্পতি গ্ৰহৰ ৰত্ন তেখেতক দিয়ে তেন্তে সৌভাগ্য খালী হ'ব এতিয়া বিপদত নপৰে নহ'লে কেতিয়াবা কি হ'ব এটাক পাৱাৰ দিবলৈ গৈ আনটো পাৱাৰলেছ হৈ যাব তাৰ ফলত তেওঁ নিজকে ধ্বংসটো মানি নিব লাগিব মানে এই যে ভস্মলোচনৰ নিচিনা হ'ব মই বৰটো পালোঁ শিৱৰ বাবৰ পৰা এতিয়া মই শিৱকে প্ৰমাণ কৰি চাওঁ যে এইটো সঁচাকৈ ভস্ম হয়নে নহয় তেতিয়া ভগৱান বিষ্ণুৱে মোহিনী ৰূপ ধৰি তেওঁক ক'লে যে তুমি নিজকে চাইছো মূৰত দি পেলাই যে তুমি আনক কিয় বিচাৰি ফুৰিছা নিজে ধ্বংস হৈ গ'ল এই নিদানখিনিৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰিব এতিয়া মই আপুনি নিদানৰ কথা কওঁতেই মোৰ মনলৈ আহিছে ৰিমেডিৰ কথা এই আমাৰ এতিয়া সমাজখনত আপুনি এতিয়া আমিতো দেখিয়ে আছো যুৱক যুৱতীসকল বা কিশোৰ কিশোৰীৰ পৰাই আৰম্ভ হয় ইমান উশৃংখল এই প্ৰজন্মটো হৈছে কিহৰ বাবে হোৱা যেন লাগে মানে তেওঁলোকৰ পাৰ্টিকুলাৰলি সেইখিনি ল'ৰা ছোৱালী যিখিনি উশৃংখল হয় তেওঁলোকৰ গ্ৰহৰ দুখৰ কাৰণে হয় নে ঘৰখনৰ কিবা নিগেটিভিটি থাকে নে কি হয় মানে তাৰমানে বৰ ধুনীয়া প্ৰশ্ন সুধিছে দেই এইটো কাৰণে এতিয়া আমাৰ এই সমাজখনে এইটো কথাটো জানিবও লাগে মানে কি চাওক এইবোৰ বস্তু জন্মগত দুখ কিছুমান মানুহৰ আহি যায় ধৰক যেনে এনেকুৱা ধৰণৰ এতিয়া আমি যে সৰু ল'ৰা ছোৱালীৰ কপালত ফুট দিওঁ মানে কেতিয়াও আপুনি কপালৰ মধ্যভাগত আপুনি ফুট দিব নাপায় ক'লা ফুটটো এতিয়া বহুত দেউতাক মাকে কি কৰে সৰু ল'ৰা ছোৱালীক নজৰ লাগিব বুলি
কপালৰ মধ্যভাগত ক'লা ফুট দি দিয়ে তে সেইটোৱে কি কৰিব তেখেতৰ ইয়াত ত্ৰিনেত্ৰ ইয়াত শিৱ বাবাৰো এটা অক্ষয় আছে চকু আছে আৰু দুৰ্গা মাৰ 3টা নেত্ৰ লৈ তেওঁ পৃথিৱীলৈ আহে গতিকে অগ্নি সূৰ্য ইয়াত চকুত থাকে বুলি কয় আৰু এই কপালৰ ফালৰ পৰা নেত্ৰ থাকে যদি এই নেত্ৰটো বন্ধ হৈ যায় মানে তেওঁ পৃথিৱীৰ একো দেখা নাপায় তাৰ ফলত কি হয় সেই ল'ৰা বা ছোৱালীগৰাকীয়ে বিপদে যোৱাৰ এটা সম্ভাৱনা থাকে তেওঁৰ নিগেটিভ এনাৰ্জি তেখেতক ক্ৰিয়া কৰে সেইকাৰণে আপোনালোকে কপালৰ মাজভাগত কোনো শিশুক ফুট নিদিব কিনাৰৰ ফালে দিয়ক 1 নম্বৰ কথা 2 নম্বৰ হৈ গ'ল যে শিশুটোক আপুনি সৰুতে যেতিয়া জন্ম পায় পৰাপক্ষত আপুনি আমি যে ৰাতি শুবলৈ দিওঁ বা দিনটো শুবলৈ দিওঁ সেই স্থানটোৰ কথা আছে দেই সদায় পূব আৰু দক্ষিণত মূৰটো থৈ পেলাই শুব দিব লাগে তাত কি হয় প্ৰচুৰ পজিটিভ এনাৰ্জি এনি টাইম মানে অনৰ্গল অহা যোৱা কৰি থাকে এই যেতিয়া প্ৰচুৰ পজিটিভ এনাৰ্জিটো পাব তেওঁলোকে কেতিয়াও নিগেটিভ ৱেত যাব নোৱাৰে আৰু সন্তানৰ ওচৰত পিতৃ মাতৃয়ে কোনো দিন মানে খঙৰে বাৰ্তালাপ কৰা বা কাজিয়া আদিবিলাক জন্মগত হিচাপে কৰিব নালাগে এইবিলাক সংস্কাৰৰ কথা গতিকে এইকেইটা বস্তু খুব ভালকৈ প্ৰাধান্য দিব লাগে আৰু মানে এই যে ক'লো ভাক্ষা ভক্ষ কি খাব কি নাখাব আমাৰ 5টা তিথি আছে তাক পৰ্ব বুলি কোৱা হয় পঞ্চ পৰ্ব অমাৱস্যা পূৰ্ণিমা সংক্ৰান্তি যাক আমি দুমাহী বুলি কওঁ অষ্টমী আৰু চতুৰ্দশী এই 5টা তিথিত যদি আপুনি গৰ্ভত সন্তানটো থকাৰ পৰাই যদি আপুনি আমিষ নাখায় নিৰামিষ খায় যদি আপুনি স্বামী স্ত্ৰীয়ে সম্ভোগ অৰ্থাৎ মিলন নকৰে মূৰত যদি তেল নঘহে আৰু যদি সেইদিনাখন দাড়ি চলি নখ আদি নাকাটে তেনেহ'লে আপোনাৰ সন্তান সংস্কাৰী হ'বই কেতিয়া বিপথে যাব নোৱাৰে আৰু সেইকাৰণে গৰ্ভত থাকোঁতে আৰু জন্ম হোৱাৰ পিছতো কমচে কম 5 বছৰ মানলৈকে খুব আধ্যাত্মিক শিক্ষা দিয়াটোৰ প্ৰয়োজন আজিকালি আমাৰ সেই বস্তুটো নোহোৱা হোৱাৰ কাৰণে যুৱ বিশৃংখলতাটো হোৱা দেখা যায় আৰু ফলত মানে এই সুৰাসক্তৰ প্ৰতি আসক্ত হৈ মানে এটা সাংঘাতিক ধৰণৰ প্ৰভাৱ গুৰুক অত্যাচাৰ কৰা নিজৰ পিতৃ মাতৃক অত্যাচাৰ কৰা এইবিলাক কাম কৰিবলৈ লয় গতিকে এইখিনি সংস্কাৰটো মানে যদি সৰুৰ পৰাই কৰে কপালত মাজভাগত ফুট নিদিব 1 নম্বৰ কথা 1 বছৰৰ পৰা 5 বছৰলৈকে আধ্যাত্মিক শিক্ষাটো প্ৰদান কৰক এই যে 5টা তিথিৰ কথা ক'লোঁ অমাৱস্যা পূৰ্ণিমা চতুৰ্দশী সংক্ৰান্তি যাক আমি দুমাহী বুলি কওঁ আৰু অষ্টমী আপোনালোকে কেতিয়াও স্বামী স্ত্ৰীয়ে মিলন নহ'ব আমিষ নাখাব তাৰপিছত আপোনাৰ গাত তেল নঘঁহিব আৰু চুলি দাড়ি নখাৰি নাকাটিব আৰু গৰ্ভকালীন অৱস্থাটো সেই মাতৃগৰাকীয়ে গৰ্ভত যেতিয়া গ্ৰহণ লাগিব গ্ৰহণৰ সময়ত ইয়াত বগা চন্দনৰ প্ৰলেপ দি ৰাখিব নিজৰ মানে গৰ্ভস্থানটোত তেতিয়াহ'লে কি হ'ব সেই নিগেটিভ প্ৰভাৱবিলাক নাহে এই যেতিয়া আমি এই ভুল বস্তুবিলাক আমি ভক্ষণ কৰিম তেতিয়া সেইটো সন্তানৰ ওচৰলৈ গুচি যায় কাৰণ ব্লাড আল্টিমেট যে কম ব্লাড ৰিলেশ্যন বা জেনেটিক এইটো বিজ্ঞানে কৈ থৈছে গতিকে এইবিলাক ক্ৰমজমৰ কথা গতিকে সেই মোৰ তাত পজিটিভ ডিএনএটো বা মোৰ মানে যিটো পজিটিভ ক্ৰমজম মোৰ তাত প্ৰবাহিত হ'লনে সেইটো ডিপেণ্ড কৰিব সেই ব্লাড গ্ৰুপটোৱে আৰু ব্লাড গ্ৰুপটো তেতিয়াহে ডিটাৰমাইন হয় যেতিয়া মানে এই পজিটিভ ফ্ল'টো আপোনাৰ গাত আহি থাকিব আৰু এইখিনি কাৰণে চিম্পল এটা নিয়ম কৰিলে হৈ গ'ল বাকী ভয় কৰিব লগা বিশেষ কথা একো নাই কেৱল যে যুৱক যুৱতী বা কিশোৰ কিশোৰীয়ে নহয় এতিয়া সমাজৰ প্ৰত্যেকটো স্তৰতে স্খলন হৈছে পুৰুষ দেখক আপুনি মহিলাই চাওক আপুনি বয়োবৃদ্ধ লোককো আমি দেখিছো গতিকে সেই স্খলনসমূহৰ ক্ষেত্ৰত কি ক'ব মানে তাৰমানে চাওক এতিয়া কি হয় কলি যুগত ৰাহুৰ প্ৰভাৱটো বহুত বেছি হয় বুলি কয় কাৰণ জ্যোতিষশাস্ত্ৰত 9টা গ্ৰহ আপুনি উল্লেখ কৰিছে নৱগ্ৰহৰ 8টা গ্ৰহৰ মানে দৃষ্টি আছে আৰু কেতুৰ দৃষ্টিটো নাই কিন্তু ৰাহু এনেকুৱা এটা গ্ৰহ ৰাহুৱে আপোনাক কোনো ধৰণৰ মানে আগতে ইনফৰমেশ্যন নকৰে ক্ষতি কৰাৰ আগত আপোনাক শনিও 3বাৰ ৱাৰ্ণিং দিব যিকোনো গ্ৰহই আপোনাক ছিগনেল দি দিব কিন্তু ৰাহুটো হৈছে ডিপ্ল'মেটিক প্লেনেট মায়াবী গ্ৰহ এই মায়াবী গ্ৰহটো হোৱাৰ কাৰণে যেতিয়া ৰাহুৰ প্ৰভাৱটো মানুহজনৰ ওপৰত বেছিকৈ পৰিব কেতিয়া বেছিকৈ পৰিব যেতিয়া মানুহে মানে বেয়া বস্তু ভক্ষণ কৰে কুকৰ্মৰ প্ৰতি আসক্তিটো হয় আৰু তেওঁ মানে আধ্যাত্মিকতাৰ লগত সম্পৰ্কটো নাথাকে আৰু তেওঁ পৰিষ্কাৰ নহয় মানে একচুৱেলি কথাটো কেনেকুৱা ধৰণৰ হয় মানুহে নিতৌ স্নান কৰিব লাগে নাম্বাৰ 1 আৰু গা পা নোধোৱাকৈ আচলতে ভক্ষণ কৰিব নালাগে ভাত পানী খাব নালাগে আৰু ৰাতিপুৱা আপুনি গুৰু সেৱা কৰক মঠ মন্দিৰত যাওক আপুনি কিবা নহয় কিবা এটা কৰিবই লাগিব এইটো কৰক আৰু শেষত কি হয় আপুনি পিতৃ মাতৃৰ প্ৰতি কিন্তু দায়বদ্ধশীল হ'ব লাগিব আপোনাৰ এজন বৃদ্ধ পিতৃ আছে তেওঁৰ আপুনি সমস্যাটো বুজিব লাগিব বা সুধিব লাগিব দেউতা তোমাৰ কি হৈছে কাৰণ আমাৰ জ্যোতিষশাস্ত্ৰই কৈছে পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহি পৰমং তপ পিতৰি প্ৰতিমা পন্নে প্ৰিয়ন্তে সৰ্বদেৱতা যদি পিতৃৰ আত্মাই সন্তুষ্টি নহয় যদি আমি পূৰ্বপুৰুষৰ শ্ৰাদ্ধ আদি কৰা নাই যেনেকৈ নহওক যোনে যেনেকৈ নকৰক বছৰেকীয়া শ্ৰাদ্ধভাগ আপুনি ফল মূল দি হ'লেও মাহ প্ৰসাদ দি হ'লেও ভকত বৈষ্ণৱ মাতি হ'লেও ব্ৰাহ্মণ মাতি হ'লেও আপুনি কৰক যদি আপুনি পূৰ্বপুৰুষৰ এই অনুষ্ঠানবোৰ ভালকৈ কৰা নাই আপোনাৰ ঘৰত কেতিয়াও গৃহসুখ নহয় আৰু তেতিয়া বয়সটোৱে মেটাৰ নকৰে তেওঁ যিকোনো বয়সৰ মানুহ উন্মাদ তেওঁ যিকোনো কুকৰ্ম কৰিবলৈ বাধ্য আৰু বহুত কম বয়সীয়া
মানে নাবালিকায়ো আজিকালি এই ধৰ্ষণবিলাকৰ সন্মুখীন হ'বলগীয়া বহুত বেয়া লাগে এইবিলাক ক'বলৈ কোৱা কথা নহয় নিগেটিভিটি মানে চাৰিওফালৰ আমাৰ পৰা ভাৰতবৰ্ষখন চাওক ঋষিমুনিৰ দেশ ইয়াতে ইমান মঠ মন্দিৰ এতিয়া আমাৰ মা কামাখ্যাৰ পূজা হয় য'ত দেৱী ইমান জাগ্ৰত ৰূপত আছে এই দেৱীয়েতো সৃষ্টিহে কৰে দেৱীয়েতো কেতিয়াও নিধন নকৰে অসুৰ নিধন কৰে কিন্তু এই ইয়াতে এতিয়া মানে আগতে আমাৰ হিন্দু সমাজত এই বস্তুটো নাছিলে কিন্তু এতিয়া শুনিবলৈ পাওঁ কোনোবা ৰিটায়াৰ্ড টিচাৰেও এইটো কাম কৰিছে কোনোবা এজন মানে সেনা বিষয়ে এইটো কাম কৰিছে এইবোৰতো মহাপাপ আৰু এইবিলাকৰ তাৰমানে আচলতে ক'বলৈও লাজ লাগে শুনিবলৈও লাজ লাগে কিন্তু তেওঁলোকে তাৰমানে আচলতে ফাঁচীৰ যোগ্য তেওঁলোক পৃথিৱীত জীয়াই থকাৰ কোনো অধিকাৰ নাই আৰু যদি তেওঁলোকে জীয়াই থকাৰ অধিকাৰ নাই তেওঁলোকে নিজকে ছুইচাইড কৰি দিয়ক এই মানুহক সৰু সন্তান এজন ছোৱালী এজনীক যাক আমি অসমত নহয় ভাৰতবৰ্ষত কুমাৰী পূজা হয় আৰু চাওক আমাৰ অসমত এটা বস্তু প্ৰচলন আছে আৰু বেংগলত আছে যেতিয়া কুমাৰী কাল যেতিয়া ঋতুমতী হয় এটা শান্তি বিয়া বা আমি যে কওঁ যে এতিয়া পুষ্পিতা হ'ল এই বিচাৰটো অসমৰ বেংগলত আছে বাকী কোনো জেগাতে নাই কাৰণ ইয়াত মা কামাখ্যাৰ পূজা হয় আৰু কামাখ্যাত কুমাৰীৰ ৰূপত আপোনালোকে যেতিয়া দুৰ্গা পূজাৰ সময়ত যায় গম পায় বাসন্তী পূজা হয় ইমান দেৱ দেৱীৰ পূজা হোৱাৰ পিছত এই সৰু সৰু যুৱতীবিলাকৰ ওপৰত ইমান যে মানুহৰ কুদৃষ্টি কুপ্ৰভাৱ এইটো সাংঘাতিক মহাপাপ গতিকে সেইটোৰ কাৰণেই মানে ভাবোঁ আমাৰ সমাজখনো কিছু পৰিমাণে জগৰীয়া আৰু আমিও হয়তো চাগৈ জ্যোতিষীসকলে বা জ্যোতিষ শাস্ত্ৰৰ লগত জড়িত লোকসকলে ভালকৈ আমি এই জ্ঞানটো বিলাব পৰা নাই গতিকে চেষ্টা কৰিম আপুনি বৰ ধুনীয়া প্ৰশ্ন এটা যি সুধিলে যে আপোনাৰ মাধ্যমেৰে হওক বা অনাগত দিনত অন্য কিবা ধৰণে হ'লেও যাতে আমি এটা সংস্কাৰমুখী কিবা যাত্ৰা আমি কৰিব পাৰোঁ আৰু কৰিব লাগে বৰ হয়। প্ৰয়োজনীয় এটা কথা হৈছে হয় এতিয়া আমি এতিয়া দশাৰ কথাটোলেই কওঁ মানে এই যে শনিৰ দশা চলা বুলি কয় শনিৰ মহাদশা ত্ৰিপাপ যোগ বুলি কয় বা কাল সৰ্প যোগ এইবোৰৰ কথা অকণমান কওকচোন প্ৰথমতে আমি যদি কওঁ যে শনিৰ দশা হয় মানুহৰ এইটোক লৈ কিন্তু খুব ভয় এটা থাকে চিন্তা হয়। এটা থাকে মোৰ শনি বেয়া নেকি হয় শনিৰ দশা চলিছে নেকি এনেকুৱা হয়। ধৰণৰ তাৰমানে জ্যোতিষ শাস্ত্ৰত বিংশোত্তৰী মতে মানে বিংশোত্তৰী মানে কেতুটো যদি আমি তাত এড কৰোঁ 120 বছৰৰ গণনা বিংশোত্তৰী অৰ্থাৎ 120 বছৰ এতিয়া শনিৰ দশা সৰ্বমুঠ 19 বছৰ থাকে এতিয়া শনি গ্ৰহটো অকলে 19 বছৰটোত পাৰ নকৰে এই বাকী 8টা গ্ৰহক লগত লৈ ল'ব বা টোটেল 9টা গ্ৰহ এতিয়া প্ৰথমটো কি হৈ গ'ল শনি যুগ শনিৰ মহাদশা এইটো 3 বছৰ 3 দিন থাকে এতিয়া এই দশাটোত কি হয় অপবাদ বুদ্ধিভ্ৰষ্ট তাৰপিছত পানীৰ পৰা ভয় আৰু মানুহৰ অস্থিৰতাটো বৃদ্ধি হৈ যায় শনিৰ দশাত তাৰপিছত আহিব শনিৰ লগত বুধৰ দশা এইটো থাকে 2 বছৰ 8 মাহ 9 দিন এইটো আকৌ ভাল দশা বুলি জ্যোতিষ শাস্ত্ৰই কয় শনিৰ লগত বুধ থাকিলে মানুহৰ বিবাহ হয় সম্পত্তি বৃদ্ধি হয় সন্মান অৰ্জন হয় শনিৰ দশা বেয়া হ'ব নোৱাৰে তাৰমানে অকল কেতিয়াও বেয়া হ'ব নোৱাৰে মানে চাব লাগিব যিটো গ্ৰহ লৰ্ড এণ্ড চাব লৰ্ড অৰ্থাৎ গ্ৰহটোৰ লগত কোনটো গ্ৰহ কনজাংচন হৈছে এটা শনি হ'লে এইটো দুইটা পাপক গ্ৰহ হৈ যোৱাৰ কাৰণে বেয়া বুলি কোৱা হয় কনজাংচনটোৰ ওপৰত ডিপেণ্ড কৰিব আৰু শনিৰ লগত বুধ আহি গ'ল ভাল বুলি কোৱা হয় শনিৰ লগত ৰবি আহি গ'ল এইটো ভাল বুলি কোৱা হয় কিন্তু শনিৰ লগত কেতু হ'লে বেয়া শনিৰ লগত শুক্ৰ হ'লে ভাল গতিকে শনিৰ লগত চন্দ্ৰ হ'লে বেয়া শনিৰ লগত ৰাহু হ'লে বেয়া গতিকে আমি চাব লাগিব যে কোনটো গ্ৰহৰ লগত কোনটো গ্ৰহৰ কাৰ্যকাৰিতা কিমান শনিৰ লগত কি গ্ৰহৰ কনজাংচন হ'লে অতি বেয়া হয় মানুহৰ জীৱন মানে যেতিয়া জ্যোতিষ শাস্ত্ৰত কৈছে যদি তিনিটা শনিৰ লগত যদি মংগল থাকে ডাঙৰ দুৰ্ঘটনা মিছা বদনাম আৰু তেখেতৰ আইনজনিত সমস্যা হয়তো অতি বেয়া বুলি কোৱা হয় তাৰপিছত যদি শনিৰ লগত ৰাহু আহে সেইটোৱে মানুহক কি কৰিব পাৰিব অৰ্থ সম্পত্তি হানি আপোনাৰ ঘৰত জুই লাগিব পাৰে চোৰৰ পৰা আপোনাৰ সম্পদ নষ্ট হ'ব পাৰে বা আপোনাৰ পানীত ডুবি মৃত্যু বা বাধা এটা আপোনাৰ হ'ব পাৰে নেক্সট হৈ গ'ল শনিৰ লগত কেতু হ'লে আপুনি কোনো কাম কৰিবলৈ মন নাযাব মানে আপুনি এলেহুৱা আনৰ ওপৰত নিৰ্ভৰ কৰিব ফাঁকিবাজি 2 নম্বৰী এইবিলাক কৰি চলিবলৈ মন যাব কিন্তু শনিৰ লগত বুধটো অতি ভাল শনিৰ লগত ৰবি ভাল শনিৰ লগত শুক্ৰ ভাল 3 বছৰ 2 মাহ শনি শুক্ৰ দশাটো থাকে ইয়াত মানে যশ লাভ হয় সন্মান লাভ কৰে আৰু আপুনি যিকোনো মানে উচ্চতালৈ যাব পাৰে এইবিলাক দশাত গতিকে তেনেকুৱা ধৰণৰ কিছুমান মানে কোনো দশা বেয়া নহয় কোনো দশা সম্পূৰ্ণ ভাল নহয় আপুনি বৃহস্পতিটো ভাল দশা বুলি কয় বৃহস্পতি 16 বছৰ থাকে কিন্তু যদি বৃহস্পতি ৰাহুৰ লগত কনজাংচন যিটো আপুনি ক'লে গুৰু চণ্ডালী যুগ যেতিয়া বৃহস্পতি ৰাহু একেলগে এটা ৰাশিত বহিব সেইটো গুৰু চণ্ডালী যুগ হৈ গ'ল অৰ্থাৎ ৰজাও ভিখাৰী হোৱা যুগ কিন্তু বৃহস্পতি যদি ৰাহুৰ লগত সংযোগ হয় কিন্তু এইটো চাব লাগিব যে সঁচাকৈ সেইজন গুৰু চণ্ডালী হৈছেনে তাৰমানে এইটো ডিগ্ৰীৰ ওপৰত ডিপেণ্ড কৰে যে কিমান ডিগ্ৰীত আপোনাৰ বৃহস্পতিটো চাব সেইটো বৃহস্পতিৰ উচ্চ ভাৱ এতিয়া কৰ্কট ৰাশিত বৃহস্পতি তুংগী হয় তাত ৰাহু তুংগী হয় যদি দুইটা গ্ৰহ একেলগে থাকিল কিন্তু সি আকৌ ভাল ফলহে দিব যদিও গুৰু চণ্ডালী কিন্তু যদি উল্টা হৈ গ'ল যে মকৰ ৰাশিত বৃহস্পতি গুচি গ'ল তাত ৰাহু আছে মানে গোচৰত বৃহস্পতিয়ে এটা ৰাশি এবছৰত মানে চেঞ্জ কৰে ৰাহু 1.5 বছৰত 18 মাহ আৰু শনি 2.5 বছৰ 30 মাহ এতিয়া বৃহস্পতি ইমান দিনে মহা অতিচাৰী হৈ আছিলে কিন্তু 5 ডিচেম্বৰত বৃহস্পতি ভাল ভাৱত আহিলে গতিকে আমাৰ তেনেকৈ এই ৰাশি চক্ৰ হিচাপে আমাৰ দেশখনৰ মকৰ ৰাশি
এটা ভাৰতৰ মকৰ ৰাশি আৰু অসমৰ কৰ্কট ৰাশি। এতিয়া কৰ্কট ৰাশিত বৃহস্পতি আমাৰ অহা মে' মাহত আহিব 2026 চনত। এতিয়া অসমৰ কাৰণে খুব সৌভাগ্যৰ সময় হ'ব। আৰু মকৰ ৰাশিও ভাল ফল, কাৰণ এইটো কেন্দ্ৰ ভাৱ বুলি কোৱা হয়। কেন্দ্ৰ মানে ভগৱান বিষ্ণুৰ স্থান, গতিকে এইটো ভাল ৰিজাল্ট দিয়া আৰম্ভ কৰিব। গতিকে এই যে কাল সৰ্পযোগৰ কথাটো ক'লোঁ, তাৰপিছত আপোনাৰ আছে এটা মানে এইটো যুগক কয় এই কি বুলি কয় এই মাংগলিক যুগ। মাংগলিক যুগ খুব কয়, হয়। আপুনি মাংগলিক বিয়া আপোনাৰ নহয় এনেকুৱা ধৰণৰ এনেকুৱা কথা কৈ দিয়ে। এতিয়া ধৰি লওক কথাটো এনেকুৱা হৈ গ'ল, আমাৰ জ্যোতিষীসকলে সাধাৰণভাৱে এইটোৱে ষ্টাডি কৰিছে, যদি জন্ম লগ্ন চতুৰ্থ সপ্তম অষ্টম দ্বাদশ ভাৱত মংগল থাকে এজন মানুহ মাংগলিক। এতিয়া মাংগলিকটো এতিয়া ধৰি লওক এনেকুৱা হৈ গ'ল, আপোনাৰ মানে যোৰাটো একদম ৰাজযোৰা হৈ আছে, কিন্তু আপোনাৰ মাংগলিক কনচিডাৰেঞ্চনটোত আপোনাৰ মাংগলিকটো মিলা নাই। এতিয়া বিয়াখন হ'বনে নহয়? এতিয়া প্ৰথম মই চাব লাগিব যে মোৰ যিটো যোৰা চালোঁ সেই যোৰাটোত মানে বৰ্ণকোট, বৈশ্যকোট, তাৰাকোট, নাৰীকোট, ৰাশিকোট এইখিনি মিলন কিমান। যদি মোৰ ৰাশি যোৰাটো সম্পূৰ্ণ মিলি আছে, গণ যদি সম্পূৰ্ণ মিলি আছে, আৰু যদি মোৰ নাৰী সম্পূৰ্ণ মিলি আছে, মোৰ মাংগলিক দুখ থাকিলেও বিবাহত কোনো বাধা নাই। আৰু কিছুমান কণ্ডিশ্যনত মাংগলিকটো কেঞ্চেল হৈ যায়। এই যে ক'লোঁ 1, 4, 7, 10 আপোনাৰ 1, 4, 7, 8 আৰু 12 তাত যদি মংগল থাকে মানুহৰ মাংগলিক হয়। যদি এটা সপ্তম আৰু অষ্টম ভাৱত ৰাহু মংগল বহি আছে, সেইটো মাংগলিক কিন্তু খণ্ডন হৈ যাব, সেইটো মাংগলিক দুখ নহয়। তাত বিয়াত বাধা নাথাকে, বিয়াত বাধা নাথাকে। আৰু যদি আপোনাৰ কুষ্টিখনত বৃহস্পতি কেন্দ্ৰত বহি আছে আৰু যদি মংগলৰ ওপৰত দৃষ্টি আছে, মানে বৃহস্পতিয়ে কি কৰে দৃষ্টি প্ৰদান কৰে। বৃহস্পতিৰ দৃষ্টিটো হৈ গ'ল পঞ্চম, সপ্তম আৰু নৱম, 5, 7, 9ত বৃহস্পতি পূৰ্ণ দৃষ্টি দিয়ে। এতিয়া বৃহস্পতিৰ দৃষ্টিটো মংগলৰ ওপৰত আছে, তেতিয়াহ'লে আপোনাৰ মাংগলিক দুখটো খণ্ডন হৈ যাব। আৰু সেইকাৰণে জ্যোতিষৰ এটা শ্লোক আছে যে বিবাহৰ সময়ত আপুনি ৰাহি যোৰাটো ভালকৈ কৰিছেনে নাই। যদি ৰাহি যোৰাটো ভালকৈ হৈছে তেনেহ'লে আপোনাৰ সেই দুখটো নাথাকে। সেইকাৰণে চব ৰাশি মানে চব ৰাশিৰ লগত বিয়া হ'ব নোৱাৰে। অথচ আপোনাৰ যোৰা মিলা নাই কিন্তু আপুনি বিয়া হ'ল, পিছত হয়তো আপোনাৰ দুখ এটা হ'ব পাৰে। কেতিয়াবা যোৰাটো যদি নিমিলেও 36ৰ ভিতৰত আমি 18 পাব লাগে এটা ভাল মেটচ হ'বৰ কাৰণে। তেতিয়া হয়তো আপোনাৰ যদি গণ মিলি আছে, নাৰী মিলি আছে, বৰ্গ বৰ্ণ মিলি, তেতিয়া আপোনাৰ সেইটো হৈ যায়। সেইকাৰণে জ্যোতিষত এটা বৰ ধুনীয়া শ্লোক আছে, এইটো পৌৰাণিক জ্যোতিষ শাস্ত্ৰত আছিলে। জ্যোতিষ ঘনকান্তি বুলি এখন কিতাপ আছে, তাত এই বস্তুটো বৰ ধুনীয়াকৈ লিখা আছে। কৈছে, এইটো মই শ্লোকটোৰ পৰা মাতি দিছোঁ, যে কোন কোন ৰাশিয়ে বিয়া হ'ব পাৰে বা বিয়া হ'ব নালাগে। মেষে বৃষে বিধৱা নাৰী, মিথুনে কৰ্কটে জগতৰ ভিক্ষাৰী, সিংহই কন্যাই নকৰি জোৰা, তুলাই বৃশ্চিকে অৱশ্যে খুৰা, ধনুৱে মকৰে ধন পুত্ৰ নাশ, কুম্ভই মিনে অৱশ্যে বিনাশ। মানে মেষ ৰাশি আৰু বৃষ ৰাশি মানুহ বিয়া হ'ব নালাগে। যদি মেষ ৰাশিৰ পুৰুষ হয়, বৃষ ৰাশিৰ কন্যা হয়, চাপ'জ নামৰ এজন মানুহ অনিৰুদ্ধ, আৰু বৃষ ৰাশি উষা, হৰ্ষৌ এই সেইকাৰণে অনিৰুদ্ধ আৰু উষাৰ যিটো মানে ভৱিষ্যত জীৱন মানে দীৰ্ঘস্থায়ী নাছিলে। উষা অনিৰুদ্ধ প্ৰেম কাহিনী খুব বিখ্যাত, সাংঘাতিক। এতিয়া আপোনাৰ ধৰি লওক লক্ষীন্ধৰ, বৃষ ৰাশি বেউলা। এতিয়া আপোনাৰতো লক্ষীন্ধৰৰ মৃত্যু হৈ গৈছিল, তেওঁ সতী বুলিহে 4 ধামত তেওঁৰ শটো লৈ গৈ তেওঁৰ প্ৰাণটো বচাই দিছিলে। গতিকে লক্ষীন্ধৰ বেউলাৰ উপাখ্যানটো মেষে বৃষে বিধৱা নাৰী, মিথুনে কৰ্কটে জগতৰ ভিক্ষাৰী, সিংহই কন্যাই নকৰি জোৰা, তুলাই বৃশ্চিকে অৱশ্যে খুৰা, ধনুৱে মকৰে ধন পুত্ৰ নাশ, কুম্ভই মিনে অৱশ্যে বিনাশ। এইকেইটা ৰাশি বিয়া হ'ব নালাগে, হ'ব নালাগে। আৰু কোনটো ৰাশিৰ আকৌ এটা কথা আছে আগৰ দিনতে, এইটোৱে মানে কয় যে বহুতে ভাবে কি দূৰৰ কন্যা ওচৰৰ বৰ। মানুহে ভাবে কি কন্যাজনী ঘৰ লখিমপুৰত হ'ব লাগে, ধেমাজিত হ'ব লাগে, আৰু ল'ৰাটোৰ ঘৰ গুৱাহাটীত হ'ব লাগে। এইটো ভুল কথা, সেইটো নহয়। তাৰমানে দূৰৰ কন্যা ওচৰৰ বৰ মানে কি, ছোৱালীজনীৰ ৰাশিটো সদায় দূৰত হ'ব লাগে আৰু ল'ৰাটোৰ ছোৱালীজনীৰ পৰা ওচৰত হ'ব লাগে। মানে ধৰি লওক এনেকুৱা ধৰণৰ, এতিয়া ছোৱালীজনী যদি মেষ ৰাশি হয়, ল'ৰাটোৰ বৃষ ৰাশি, এতিয়া মেষৰ পৰা বৃষটো, মই কৈছোঁ যে মেষে বৃষে বিধৱা নাৰী, যদি মেষটো পুৰুষৰ হয় বৃষটো স্ত্ৰীৰ হয়, তেনেহ'লে এইটো বেয়া। কিন্তু যদি ওলোটা হৈ যায়, মেষটো যদি ছোৱালীজনীৰ হ'ল, বৃষটো পুৰুষজনৰ, এতিয়া মেষ বৃষ, ছোৱালীজনীৰ পৰা বৃষলৈ কিমান ঘৰ হৈ গ'ল, 2 নম্বৰ। মেষক 1 ধৰিলোঁ, বৃষক 2 ধৰিলোঁ। আকৌ যদি মই বৃষৰ পৰা হিচাপ কৰোঁ বহুত 12 নম্বৰ হৈ গ'ল। এইটো হৈ গ'ল মিত্ৰ দ্বাদশ যোৰা, মানে মিত্ৰ যোৰা বিবাহ সম্ভৱ। সেইকাৰণে কয় যে দূৰৰ কন্যা ওচৰৰ বৰ। তাৰমানে মানুহে ভাবিছিল কি আগতে যে ছোৱালীজনী দূৰত ঘূৰাব লাগে, লখিমপুৰ ধেমাজি, নহ'লে শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়াত হ'ব লাগে, তেজপুৰ যদি বৰজন হয়। গুৱাহাটীৰ হ'লে ভাবে কি নাই মোৰ সেইফালে একদম কোকৰাঝাৰ পাৰ হৈ গৈ শ্ৰীৰামপুৰ বেংগল এইবিলাকত হ'ব লাগে। তেনেকুৱা নহয়। মানে ৰাশি চক্ৰটোত এইটো কথা কোৱা গৈছে যে দূৰৰ কন্যা, মানে কন্যাৰ ৰাশিটো ল'ৰা ৰাশিৰ পৰা দূৰত হ'ব লাগে, আৰু ছোৱালীজনীৰ ৰাশিটো
পৰা দৰা ৰাশিটো ওচৰত হ'ব লাগে কিন্তু ওচৰৰ বৰ মানে পুৰুষজনৰ ৰাশিটো এইটো হৈছে শাস্ত্ৰৰ কথা বৰ ইম্পৰ্টেণ্ট কথা হয় আমি এতিয়া যদি ৰেমেডিৰ কথালৈ আহোঁ মই যদি এতিয়া ধৰক আমি বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল এতিয়া পৰীক্ষা আহি আছে হয় পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন চলাব মেট্ৰিক আহি আছে ল'ৰা ছোৱালীবোৰৰ গতিকে ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণে ধৰক জ্যোতিষ মতে কেনেধৰণৰ বিধান ল'লে তেওঁলোকৰ শৈক্ষিক জীৱন ভাল হ'ব বা পৰীক্ষাৰ বাবে তেওঁলোকে প্ৰিপেৰেশ্যন কৰাৰ আগতে সমান্তৰালভাৱে তেওঁলোকে কেনেধৰণৰ বিধান লৈ থাকিব পাৰে আচলতে এইটো কুষ্ঠি বিচাৰ কৰি ক'লে এটা সম্পূৰ্ণ ৰিজাল্ট দিব পৰা যায় কাৰণ মই কৈছোঁৱেই যে 4th and 5th হাউচ এইটো হৈছে বিদ্যা বুদ্ধিৰ স্থান গতিকে এতিয়া তেনেকৈ নকৈ মই কেইটামান ঘৰুৱা দিহা দিব বিচাৰোঁ যে প্ৰথম কথাটো হৈছে কি ষ্টুডেণ্টসকলে সদায় ইষ্ট ফেচিং কৰি বহি পঢ়িব লাগে আৰু যদি ইষ্ট ফেচিং কৰি বহাত অসুবিধা তেওঁলোকে নৰ্থ ফেচিং কৰি বহি পেলাই পঢ়িব লাগে পূবফালে নহ'লে উত্তৰ ফালে কিন্তু পূবটোক বেছি প্ৰিফাৰ কৰা হয় জ্যোতিষ বা বাস্তুশাস্ত্ৰ মতে আৰু ষ্টুডেণ্টবিলাকে কেতিয়াও কি হয় ষ্টাডি টেবুলত কোনো ধৰণৰ বস্তু খাব নালাগে খোৱাতে মানে একদম পঢ়া টেবুলখন পঢ়াৰ বাবে এইটো নিষিদ্ধ আৰু তাত কোনো ধৰণৰ ভগৱানৰ মানে প্ৰতিমূৰ্তি বা ফটো আদি ৰাখিব নালাগে বহু ল'ৰা ছোৱালীটো সৰস্বতী মূৰ্তিটো ৰাখি দিয়ে তাতে কি হয় ছোৱালী মানুহৰ ক্ষেত্ৰত মই ক'ব বিচাৰোঁ তেওঁলোকেতো অসুবিধা হয় নোৱাৰা হয় ন কাৰণ আমিতো যেতিয়া পূজা পাঠ কৰোঁ মঠ মন্দিৰত অসুবিধা 7 দিন আমাৰ ঋতু হ'লে ঋতুকালীন সময়ত কন্যাগৰাকীটো মন্দিৰত প্ৰৱেশ নকৰে তে সেইটো দুখ আহি গ'ল নিগেটিভ বাস্তু হৈ গ'ল সেইকাৰণে কোনো মূৰ্তি ফটো ৰাখিব নালাগে মানে মন্ত্ৰ এটা সন্মুখত লিখি থ'ব পাৰে আৰু প্ৰত্যেক পূৰ্ণিমাত তেওঁলোকে মানে ফুল মুন পূৰ্ণচন্দ্ৰটোৰ ফালে চাই মনৰ উইচটো ক'ব লাগে আৰু সেইদিনাখন মানে নিৰামিষ খাব পাৰিলে খুব ভাল আমিষ খাব নালাগে নিৰামিষ ভোজন কৰিব আৰু বিদ্যাৰ্থীসকলৰ কাৰণে খুব ধুনীয়া টিপছ এটা মই দিব বিচাৰোঁ যে তেওঁলোকে নিজৰ মেমৰিটো চাৰ্ট কৰি ৰাখিবৰ কাৰণে হ'লে প্ৰত্যেক ৰবিবাৰে তেওঁলোকে তামৰ গিলাচত পানী খাব আৰু ৰবিবাৰে আদা খাব নালাগে এইটো এটা বিজ্ঞানসন্মত কথা আৰু যদি সম্ভৱ হয় ৰাতিপুৱা 8টা বজাৰ আগতেই গাটো ধুই মহিলা হ'লে চুলিকেইডাল মেলি ছোৱালী মানুহ হ'লে ডিঙিত এখন ৰঙা কাপোৰ লৈ সূৰ্য দেৱতাক প্ৰণাম এটা কৰিব লাগে একদম চিম্পুল এটা মন্ত্ৰ মই কৈ দিছোঁ খালি পুৰুষসকলে ছাত্ৰসকলে ওম ক'ব পাৰে মহিলাসকলে ওমৰ ঠাইত নমো বুলি ক'ব নমো ভগৱতে শ্ৰী শ্ৰী সূৰ্য নাৰায়ণায় নমো একদম চিম্পুল মন্ত্ৰ নমো ভগৱতে শ্ৰী শ্ৰী সূৰ্য নাৰায়ণায় নমো কাৰণ সূৰ্যক নাৰায়ণ বুলি কোৱা হয় গতিকে তেওঁলোকে এইটো মতে 10 বাৰ সূৰ্যৰ ফালে চাই ক'ব আৰু যিটো মই শিকাই দিছিলোঁ যে প্ৰাৰ্থনা মুদ্ৰা তেনেকৈ আৰু বহুতে কি কৰে তামৰ ঘটিত পানী লৈ পেলাই কৰে কিন্তু সেইটো চাওক সেইটো কৰিবৰ কাৰণে হ'লে আপোনাৰ বেল গছৰ গুৰিত কৰিব লাগে নহ'লে ৰক্তজবা ফুলৰ গুৰিত কৰিব লাগে এতিয়া বহুত মানুহ ফ্লেটত থাকে তে বেলগছ বা ৰক্তজবা ফুল তেওঁলোকে ক'ত বিচাৰি থাকিব সেইকাৰণে সুধা হাতেৰে এই প্ৰাৰ্থনা মুদ্ৰাত নমো ভগৱতে শ্ৰী শ্ৰী সূৰ্য নাৰায়ণায় নমঃ 10 বাৰ ক'লেই হ'ল তামৰ পাত্ৰত পানী খাব আৰু আদা খাব নালাগে সেইদিনাখন আৰু ষ্টুডেণ্টবিলাকে সদায় যদি পাৰে পূব বা দক্ষিণ ফালে মূৰটো দি পেলাই শুব লাগে আৰু নিজৰ যিটো মানে ধৰি লওক তেওঁলোকে হাতত ঘড়ী পিন্ধে ৰিষ্ট ৱাচ সেইটো কেতিয়াও মানে সদায় ষ্টিল বা গল্ডেন হ'ব লাগে কোনো কাৰণে দেই এইটো ব্লেক কিন্তু লেডাৰ থকা বা ৰিষ্টটোত যদি ব্লেক হয় এইটো কিন্তু পিন্ধাটো বাস্তুশাস্ত্ৰ মতে অনুচিত ছাত্ৰ ছাত্ৰীৰ বাবে গতিকে সেই বস্তুটো কিন্তু এতিয়া যদি পাৰে এইটো চেঞ্জ কৰিব আপুনি কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও ক'লোঁ বা যিকোনো কৰ্মজীৱী মহিলা বা যিসকলে নিজৰ প্ৰফেশ্যনটোক লৈ ব্যস্ত তেওঁলোকে কেতিয়াও ব্লেক ৰিষ্ট থকা ৱাচ পিন্ধিব নালাগে এইটো মই সলাব লাগিব গতিকে এইটো সলোৱাটো মই ভাবোঁ যে উচিত হ'ব আৰু ষ্টুডেণ্টসকলে ডেইলি ঠাণ্ডা পৰিলেও দুপৰীয়াকৈ হ'লেও গাটো ধুব স্নানটো কৰিব আৰু যদি তেওঁ যিখন টেবুলত বহি পেলাই পঢ়ি আছে পূবফালে মুখ কৰি যাতে পিছফালে কোনো ধৰণৰ এটা মিৰৰ নাথাকে কাৰণ মিৰৰ ৰিফ্লেকশ্যনটোৱে নিজক বডি ডাবল কৰি দিয়ে তাৰ ফলত নিগেটিভ এনাৰ্জি উৎপন্ন হয় তাৰ চঞ্চলতাটো বাঢ়ি যায় পঢ়াত ধৈৰ্যটো কমি যায় এইটো চাইণ্টিফিক কথা সেইকাৰণে পিছফালে মিৰৰ থাকিব নালাগে সেইটো তেওঁলোকে মানি চলিব লাগে আৰু দ্বিতীয়তে ৰাতিপুৱা উঠিয়েই পিতৃ মাতৃৰ প্ৰতি তেওঁলোকৰ যিটো ভক্তিভাৱ গুৰুজনৰ প্ৰতি যিটো ভক্তিভাৱ সেইটো ক্লিয়াৰ কৰিব লাগে আৰু এটা কথা কৈ থওঁ এইটো ক'বলগীয়া উচিত নে অনুচিত মই নাজানো বহুত ষ্টুডেণ্টে কি কৰে টিচাৰৰ ফিজটো মাৰি দিয়ে গুৰুৰ আচলতে দক্ষিণা দিবহে লাগে গুৰুৰ দক্ষিণা কেতিয়াও কাটিব নালাগে বা মাৰি দিব নালাগে বহুত ষ্টুডেণ্টে কি কৰে দেউতাকৰ মাকৰ পৰা ফিজটো ঠিকে লয় কিন্তু টিচাৰক জমা নিদিয়ে এইটো কৰিলে কিন্তু গুৰুৰ দৰে অভিশপ্ত হয় আৰু গুৰু অভিশপ্ত হ'লে সেই ছাত্ৰ ছাত্ৰীৰ জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰে হয়তো এবাৰ তেওঁ ফাৰ্ষ্ট ৰেংক পাব পাৰে কিন্তু পিছত দেখিব কিবা নহয় কিবা তেওঁৰ ৰূপ জ্ঞান এৰিব বা তেওঁ বিপদত পৰি দেউতাক মাকৰ কাৰণেই হওক তেওঁ বিপদত পৰি যাব গতিকে কেতিয়াও গুৰু দক্ষিণা দিবলৈ পাহৰিব নালাগে আৰু দেউতাক মাকৰ প্ৰতি যিটো সমৰ্পিত ভাৱ ভাল ব্যৱহাৰ পিতৃ মাতৃৰ প্ৰতি ককা আইতাকৰ প্ৰতি সেইটো সদায় কৰিব লাগে আৰু কেতিয়াও ষ্টুডেণ্টে আন্ধাৰত শুব নালাগে সদায় এটা 0 পৰা বাল্ব ৰাতি বেডৰুমত জ্বলাই ৰাখিব আৰু নিজৰ ঘৰৰ যিটো গোসাঁই ঘৰ
সেইটো ৰাতি কেতিয়াও আন্ধাৰ কৰি থ'ব নালাগে, কাৰণ এইটো নহ'লে শ্মশান ক্ৰিমছন গ্ৰাউণ্ডৰ নিচিনা হৈ যায়। সেইকাৰণে এটা সৰু সৰু বাল্ব তাতে জ্বলাই ৰাখিব, ভগৱানক কেতিয়াও আন্ধাৰত ৰাখিব নালাগে। এইকেইটা একদম বাস্তুশাস্ত্ৰৰ মতে সৰু কথা। আৰু আজিকালি কি হয়, গ্লোব সঘনাই আপুনি কিনিব পোৱা যায়, আৰু আমাৰ ওচৰত আহি বাৰু আমি সেই পৰামৰ্শ দিম যে বাস্তু গ্লোবটো কেনেকৈ কৰিব লাগে। মই জেনেৰেল এটা গ্লোবৰ কথা কৈছোঁ। এটা গ্লোব যদি কিনি আনিলে, পৰীক্ষা পালেহি যিহেতু, সেইটো নিজৰ ষ্টাডি টেবুলৰ নৰ্থ ইষ্ট কৰ্ণাৰত সেই বাস্তু গ্লোবটো আপুনি ৰাখিব পাৰে। নৰ্থ ইষ্ট কৰ্ণাৰটোত সেইটো হৈছে মানে খুব পেচেঞ্চ বঢ়াৰ কৰ্ণাৰ, আৰু ভগৱানো সেইটো বস্তুত খুব সোনকালে মানে আকৃষ্ট হয় নৰ্থ ইষ্ট, কাৰণ এইটো ভগৱানৰ স্থান বুলিয়েই কোৱা হয়। গতিকে নৰ্থ ইষ্ট কৰ্ণাৰত এটা গ্লোব ৰাখিব, আৰু যদি বাস্তু গ্লোব হয় সেইটো গ্লোব 1 মাহৰ মূৰত নিমখ পানীৰে 24 ঘণ্টা সময় ভিজাই ৰাখি পুনৰ তাক মুচি আকৌ তাক স্থাপন কৰিব। এয়া হ'ল ছাত্ৰ ছাত্ৰীৰ ফালৰ বাবে। আমি কিছুমান আমি ধৰক আমাৰ সচৰাচৰৰ কিছুমান প্ৰশ্ন থাকে, সংসাৰ এখন খুব সুন্দৰভাৱে চলি যাব লাগে, দুজন ধৰক স্বামী স্ত্ৰী আছে, তেওঁলোকৰ হাতত তেওঁলোকৰ জন্মপত্ৰিকা নাই বা তেওঁলোকে একো নাজানে, হয়, কিন্তু তেওঁলোকৰ সংসাৰখন খুব সুন্দৰভাৱে চলাই নিবলৈ কোনো দুখ নোহোৱাকে বা কোনো ধৰণৰ অশান্তি তেনেধৰণৰ অসূয়া নোহোৱাকে চলাই নিব লাগে, সৰু সৰু কিবা নিয়ম তেওঁলোকে মানিব পাৰে নেকি? ডেফিনেটলি পাৰে। তেওঁলোকৰ কাৰণে একদম খুব এটা চিম্পুল উপায় মই লিখিছোঁ, হালধি পাউডাৰ। তেওঁলোকে হালধি পাউডাৰ এটা সৰু পলি পেকত ভৰাই ৰাতি তেওঁ যিটো গাৰুত শুৱে তাৰ তলত থৈ দিব। ৰাতিপুৱা যেতিয়া উঠিব সেই পেকেটটোৰ পৰা হালধি গুড়িখিনি উলিয়াই গা ধোৱা পানী দি স্নান কৰিব। সদায় সেইটো সদায় নহয়, সপ্তাহত 3 দিনকৈ কৰিব। এইটো আপুনি নিশ্চিতভাৱে থাকক, আপুনি এইটো খবৰ কেতিয়াবা গম পাব, যিসকলে আমাৰ শ্ৰোতাই শুনি আছে আজি এই প্ৰতিকাৰটোৰ বিষয়ে, তেওঁলোকে জীৱনত সাংঘাতিক শান্তি লাভ কৰিবই। এই কথাষাৰ মই কৈ থলোঁ। এইটো সাংঘাতিক এটা বাস্তু নিদান। হালধি এটা পেকেটত ভৰাইব, সৰু পলি পেকত ভৰাই নিজৰ গাৰুৰ তলত থৈ দিব, থৈ ৰাতিপুৱা উঠি সেইখিনি পানীৰে স্নান কৰিব। আৰু যিটো মানে আমাৰ ছাউথ ৱেষ্ট কৰ্ণাৰটোক বাস্তুশাস্ত্ৰত ফেমিলি কৰ্ণাৰ বুলি কোৱা হয়, লাভ এণ্ড এফেকশ্যন। তো এই কৰ্ণাৰটো সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব, আৰু তাতে নিজৰ এখন ফেমিলি ফটো, ছাপ'জ তেওঁৰ ল'ৰা এজন আছে, যে দেউতাক মাক আৰু ল'ৰাজনৰ এখন ফটো ছাউথ ৱেষ্ট কৰ্ণাৰত লগাই ৰাখিব। আৰু সেই ছাউথ ৱেষ্ট কৰ্ণাৰটোত যদি পাৰে, আমাৰ বাস্তুশাস্ত্ৰত এটা বস্তু আছে, এইটো মেণ্ডৰিন দাগ বুলি কয়। সেই মেণ্ডৰিন দাগ তাতে ৰাখিব পাৰিলে ভাল, নহ'লে এযোৰ লাভ বাৰ্ড, এইবোৰ গিফ্টৰ দোকানটো কিনিব পোৱা যায়, কিন্তু বাস্তুশাস্ত্ৰ মতে হ'লে ভাল এযোৰ লাভ বাৰ্ড এই ছাউথ ৱেষ্ট কৰ্ণাৰটোত ৰাখিব, আৰু নিজৰ বেডৰুমত, আৰু ফেমিলি ফটোখন তাত ৰাখিব। আৰু সুখ সন্তুষ্টি আৰু শান্তি পাবৰ কাৰণে হ'লে মানে আটাইতকৈ দুখ দুৰ্দশাটো আহে নিজৰ বিচনাখনৰ পৰা। সেইকাৰণে বেডৰুমটো ছাউথ ৱেষ্ট কৰ্ণাৰত, এইটো মাষ্টাৰ বেডৰুম বুলি কোৱা হয় বাস্তুশাস্ত্ৰ মতে, তাত তেওঁলোকৰ বেডখন থাকিলে ভাল, পাৰিলে দক্ষিণ দিশে মুখটো দি শুব পাৰিলে অতি ভাল। আৰু ৰাতি বহুত মানুহে কি কৰে, নিজৰ পাকঘৰটোত মানে ভাত ৰান্ধি পেলাই খোৱা বোৱা হ'ল, কিন্তু গেছৰ চোলাটো তেনেকৈ অ'পেন কৰি থৈ দিয়ে, লেতেৰা পেতেৰাকৈ থৈ দিয়ে। এইটো নিগেটিভ এনাৰ্জি। তাৰ ফলত কি হয়, ৰাতিপুৱা সেই মানুহগৰাকী গৈ প্ৰথম সেইটো দেখা পাব, কাৰণ গৃহিণীৰ কামেই হৈছে আকৌ ৰাতিপুৱা চাহ বনোৱাৰ পৰা আদি কৰি সমস্ত কাম, স্কুলৰ টিফিন চিফিনৰ পৰা যা যোগাৰ কৰি দিয়া। গতিকে তেওঁলোকে যদি সেইটো ৰাতিয়ে চাফা চিকুণ কৰি, আৰু এই যে চোলা দুটাৰ মুখখন এখন কাগজ বা কিবা দিয়ে, কাৰণ এইটো অগ্নিৰ মুখ বুলি কয়, অগ্নিৰ 7খন জিভা, আৰু সেইকাৰণে অগ্নিক আপুনি সোণ দিলেও খাব, আপোনাৰ কাঠৰ টুকুৰা দিলেও খাব। অগ্নিক আকৌ মানে চাবলৈ নাই, আপুনি যদি জীয়াই থকা মানুহে হাত এখন দিয়ে সেইখনো পুৰি দিয়ে, অগ্নি দাহ কৰি দিয়ে। অগ্নিৰ 7খন জিভা। সেইকাৰণে অগ্নিদেৱতাক সন্তুষ্ট কৰাৰ উপায় হৈ গ'ল যে তেওঁক একজেক্ট পজিশ্যনত আপুনি ৰাখক। সেইটো ঘৰৰ অগ্নিকোণত বা গৃহিণীজনীয়ে সদায় পূবফালে মুখ কৰি ৰান্ধিব লাগে, তেতিয়াহ'লে কেতিয়াও তেওঁলোকৰ সাংসাৰিক অশান্তিটো সৃষ্টি নহয়। আৰু ফেমিলি ফটো মই এইখিনি কথা ক'লোৱে, সেইখিনি কৰিব। আৰু তাৰ লগতে তেওঁলোকে মানে মহিলাগৰাকীয়ে সদায় বহি পেলাই নিজৰ মূৰটো আঁচুৰিব, আৰু সন্ধিয়া সময়ত কেতিয়াও মূৰ ফনিয়াব নালাগে। সূৰ্য অস্ত যোৱাৰ আগতে আৰু কপালত লোৱা ফুটটো সদায় উত্তৰ বা পূবফালে মুখ কৰি বহি তেওঁ ল'ব। আৰু মানুহে নিজে ফুট লোৱা এই আঙুলিটো হৈ গ'ল এই নিজৰ অনামিকা আঙুলিটো। অনামিকা আঙুলিৰে ফুট ল'লে মানুহৰ প্ৰেম স্থায়িত্ব হয়, স্বামীৰ দীৰ্ঘায়ু হয়, আৰু সুখ শান্তি হয়। আৰু মধ্যমা আঙুলিৰে ফুট ভগৱানকহে দিয়া হয়, তেওঁৰ সন্তুষ্টি বা তেওঁৰ দৃষ্টি পাবৰ কাৰণে। গতিকে এই দুটা কথা মই কেতিয়াবাৰ কাৰণে কৈ থলোঁ। আৰু যদি আপুনি কাৰোবাক ফুট দিবলগীয়া হয়, আপুনি আপোনাৰ বৃদ্ধাংগুষ্ঠত বুঢ়া আঙুলিৰে আপুনি ফুট দিয়ক। এতিয়া সেইটো কাৰণে আগৰ দিনত আপুনি চাবচোন, মানুহে নিজৰ বুঢ়া আঙুলি কাটি তেজেৰে তেওঁক তিলক ধাৰণ কৰাইছিল, বিজয়ী ভৱ। গতিকে বিজয় তিলক বুলি কোৱা হয় সেই বস্তুটো। গতিকে আমাৰ আঙুলিৰ ওপৰতো কিছুমান বস্তু নিৰ্ভৰ কৰে। এইখিনিয়ে মানে বেছিক নিয়ম, আৰু খুব সাধাৰণভাৱে ক'লো, কাৰণ যদি পুষ্টিখন বিচাৰ কৰা নাই, হাজবেণ্ড ৱাইফৰ দুইটা পজিশ্যন চালে একজেক্টলি ক'ব পৰা যায়, তথাপি তেওঁলোকে শান্তিটোৰ কাৰণে এইখিনি বস্তু কৰিলে বহুত ভাল ফল পাব।
খুব সুন্দৰ কথা আৰু আমি শেষ কৰিম আমাৰ 1 ঘণ্টামান হৈ গ'ল চাগে নিশ্চয় 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 দীঘলটো হ'বই কথাখিনি হয় এতিয়া একেবাৰে শেষত এটা বছৰ শেষ হ'বলৈ হৈছে হয় নতুন বছৰ এটা আৰম্ভ হ'ব হয় 2026টো কেনেকুৱা হ'ব ওভাৰঅল কাৰ বাবে ভাল হ'ব কোনবিলাকৰ বাবে বেয়া হ'ব বা কেনে ধৰণৰ আহিব 26টোৱে কি লৈ আহিব আচলতে তাৰমানে এতিয়া আমাৰ 2026 যদি আমি সংখ্যা তত্ত্ব মতে ক'বলৈ যাওঁ যে 2 2 4 4 যোগ আপোনাৰ 6 10 1 0 1 এতিয়া 1 হৈছে মানে আৰম্ভণি সৃষ্টি এতিয়া দুটা বস্তু আছে যে প্লেচ ভেলু এণ্ড ফেচ ভেলু এতিয়া ফেচ ভেলুটো হৈ গ'ল 1 গতিকে একে কি কৰে সৃষ্টি আৰু এনেকুৱা সৃষ্টি একটো হৈছে ৰবিৰ সংখ্যা আৰু ৰবিক নৱগ্ৰহৰ ৰজা বুলি কোৱা হয় সেইকাৰণে আমাৰ নৱগ্ৰহ দেৱালয়ত গুৱাহাটীতো লিখা আছে ওম শ্ৰী শ্ৰী আদিত্য আদি নৱগ্ৰহায় নম সূৰ্যৰ আন নাম আদিত্য গতিকে আদিত্য এবাৰ ৰজা হ'বলৈ গৈ আছে সূৰ্য ৰজা বহাগৰ 1 তাৰিখৰ পৰা জ্যোতিষশাস্ত্ৰ মতে আৰু সংখ্যা তত্ত্ব মতেও এইটো ৰবিৰে বৰ্ষ 1 জানুৱাৰীৰ পৰা আৰু যিটো মই গণনা কৰি চাইছোঁ এবাৰ 1 জানুৱাৰী আমাৰ ৰাতি 12টা বজাৰ লগে লগে আমাৰ 1 জানুৱাৰী আৰম্ভ হয়তো গতিকে এই ক্ষণটো মানে অমৃত যুগত আৰম্ভ হৈছে 2026 বৰ্ষটো আৰু শুক্লা দ্বাদশী তিথি মানে আকাশত মানুহে জুনৰ প্ৰতিবিম্ব পিছদিনাখন দেখাই পাব 1 তাৰিখৰ দিনাখন দুদিন পিছতে পূৰ্ণিমা আৰম্ভ হ'ব গতিকে ইমান ভাল ক্ষণত এবাৰ 2026টো আৰম্ভ হ'ব গতিকে 2026 এবাৰ আশাৰ মানে বতৰা লৈ আহিব বিশেষকৈ গৱেষণা যিসকলে ৰিচাৰ্চ স্কলাৰ তেওঁলোকৰ কাৰণে বহুত ভাল প্ৰযুক্তি টেকনলজিকেল লাইনৰ কাৰণে বহুত ভাল যেনেকৈ আমাৰ ছেমি কণ্ডাক্টৰ আদি হৈছে বহুত সোনকালে এই কাম আগবাঢ়িব আৰু যিসকলে মানে চিকিৎসাৰ লগত জড়িত তেওঁলোকৰ কাৰণে অতি ভাল নতুন বস্তু এবাৰ ভাৰতে আৱিষ্কাৰ কৰিব আৰু ৰবি মানে বৃদ্ধ বুলি কোৱা হয় কাৰণ তেওঁ নৱগ্ৰহৰ হেড গতিকে যিসকল মানে বৃদ্ধ ব্যক্তি ধৰি লওক সংগ্ৰাম কৰি আছে সফলতা পোৱা নাই সেই ৰিকগনাইজেশ্যনবিলাক এবাৰ বৃদ্ধ লোকসকলে পাব সাহিত্য ক্ষেত্ৰতেই হওক ছবিৰ ক্ষেত্ৰতেই কওক বা তেওঁ জংঘল ৰাজ কৰি আছে ছাপ'জ তেখেতে এজন উগ্ৰপন্থী তেওঁ বহুত বয়স হৈ গ'ল তেওঁ আলোচনা মাধ্যমৰে আহিব পৰা নাই তেওঁ আহিবলৈ বাধ্য হৈ যাব পৰেশবোৰ আহিব পাৰে নেকি গতিকে সেইটো মানে এনেকৈ ক'বলৈ দিগদাৰ কিন্তু মানে সেইটো যুগ আছে আৰু এইবাৰ ভাৰতবৰ্ষই মানে যিটো নতুন বছৰটো 2026 আৰম্ভ কৰিব শুক্লা দ্বাদশী তিথিত অমৃত যুগত ভাৰতবৰ্ষ আৰু অসমে মানে শত্ৰুক একেকা ভাল শিক্ষা দিব আৰু এইখন অকণমান দীঘলীয়া যুদ্ধও হ'ব পাৰে গতিকে এইটো আপোনাক কৈ থলোঁ কিন্তু শত্ৰু একদম মানে চেটেল ভেল্লি হৈ যাব এনেকুৱা এটা শক্তি আহি আছে ভাৰতবৰ্ষৰ কাৰণে আৰু 1 ফেব্ৰুৱাৰীৰ পৰা যিটো মই কৈছোঁ অকণমান আগতে হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ জন্মদিন আৰু এবাৰ 1টো প্ৰতিনিধিত্ব কৰিব অসমে ইমান ষ্ট্ৰং হ'ব প্ৰশাসনীয় ক্ষেত্ৰত বা যিটো আমি ক্ৰিমিনেল যিটো ইনফৰমেশ্যন সেইবিলাকৰ ক্ষেত্ৰত আমি ইমান এক্টিভ হৈ থাকিব এনেকুৱা কিছুমান মানে অসমে প্ৰযুক্তি ব্যৱহাৰ কৰিব যিটো অন্য মানে ঠাইৰ মানুহে একদম মানে চিন্তা কৰিবলৈ বাধ্য হ'ব যে অসমে কেনেকৈ নিজক ইমান প্ৰগ্ৰেছ কৰিছে আৰু এইটো বহুত ভাল বৰ্ষ অসমৰ কাৰণে ৰাশি হিচাপে একো বিশেষ নকওঁ কিন্তু অসম আৰু ভাৰতবৰ্ষৰ কাৰণে মই কামনা কৰোঁ এইটো বহুত ভাল বৰ্ষ আৰু খালি দুটা বস্তুৰ কাৰণে মানুহ সাৱধান হৈ থাকিব লাগিব দেই বিশেষকৈ চকুৰ বেমাৰ আদি বেছি হ'ব পাৰে কাৰণ ৰবিয়ে নেটৱৰ্কটো হেণ্ডেল কৰে নাৰ্ভৰ প্ৰব্লেম থকা ব্যক্তিসকল আৰু চকুৰ ৰোগীসকলে খুব ভালকৈ যত্ন ল'ব আন্ধাৰত নাথাকিব কম পোহৰত মানে নাথাকিব পাৰিলে যিটো হিচাপত পাৱাৰ লাগে সেইটো চশমা ইউজ কৰক আৰু জুই আদিত ওচৰত গ'লেও মানে পাৰিলে এযোৰ গ্লাছ পিন্ধিয়ে আপুনি হেৰি কৰিব আৰু তাৰোপৰিও মানে কি হয় ৰবিয়ে যিহেতু কৃষিটোৰ ওপৰতো প্ৰাধান্য বিস্তাৰ কৰে এইবাৰ খেতি বাতি আদি ক্ষেত্ৰতো মানে আমি বহুত স্বাৱলম্বী হ'ব পাৰিম অসমৰ ক্ষেত্ৰত কৃষকসকলৰ বাবে অতি ভাল আৰু তেওঁলোকে মানে বিচৰা যিখিনি সেইখিনি তেওঁলোকে পাব খুব ভাল লাগিল 2026টো তাৰমানে খুব ভাল হ'ব আমি হয়, আশা কৰিছো হয়। আপোনাৰো ভাল হওক আমাৰো ভাল হওক সকলোৰে ভাল হওক ধন্যবাদ খুব সুন্দৰ এটা ভিডিঅ' আমি আপোনালোকলৈ আগবঢ়ালো আশা কৰিছো আপোনালোকে বিচৰা ধৰণে উত্তৰসমূহ পালে মোৰ খুব ভাল লাগিল আপোনাৰ কেনেকুৱা লাগিলে নাজানো অতি ভাল লাগিছে মই বৰ সুখী হৈছোঁ আৰু ভৱিষ্যতৰ দিনত লগ পাম নিশ্চয় লগ পাম কাৰণ হয়। ইমান এটা বিশাল আমি বিষয় লৈছো যে এদিনতো শেষ কৰিবই নোৱাৰি হয় আৰু দৰ্শকসকলক এটা অনুৰোধ জনাও যে
আজিৰ অনুষ্ঠানটো আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু লগতে আৰু দুটামান কথা জনাব যে আমি আৰু এই বিষয়ত জ্যোতিষৰ আৰু কি কি বিষয়ত আপোনালোকে জানিব বিচাৰে কি বিষয়ত আমি ভিডিঅ' প্ৰস্তুত কৰাটো বিচাৰে কাৰণ দাদা আকৌ আহিব আমি আকৌ কথা পাতিম গতিকে কি বিষয় আপোনালোকে জানিব বিচাৰে কমেণ্টত জনাব আৰু আমাৰ চেনেলটো পডকাষ্টসমূহ চাই যদি ভাল পাইছে নিশ্চিতভাৱে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ